ৰিয়েল এষ্টেটৰ কাম কৰি কিমান পইচা বনাব পাৰি? ৰিয়েল এষ্টেটৰ ক্ষেত্ৰত প্ৰফিটৰ কথাটো এনেকুৱা আহে যে আপুনি প্ৰপাৰ্টিটো কি দামত কিনিছে, মাটিটো মেইন হ'ল লেণ্ড। ষ্টাৰ্টেড ইয়ৰ জাৰ্নি ফ্ৰম নলবাৰী। টিহুৰ পৰা গুৱাহাটীলৈকে ৰাতিপুৱা 7টা বজাত ট্ৰেইন আহে, 9টাত আমি 9:30 গুৱাহাটী পাওঁ। আকৌ মই ৰাতি 9টা বজাত ইয়াৰ পৰা ট্ৰেইনত উঠোঁ, 11:30 ঘৰ পাওঁ। এই 92 to 2000 য়েছ 8 বছৰ ডেইলি ট্ৰেভেল কৰিছে। ৰিয়েল এষ্টেট কা সবচে বড়া ট্ৰেড সিক্ৰেট। বিল্ডাৰবিলাকে মধ্যভোগীৰ পাল্লাত পৰে। মই যদি মাৰ্কেটত এৰি দিওঁ আৰু মই বুকিং লৈ লওঁ, তে মোৰ পিছত 100জন মানুহ খাৰা হৈ যাব। ঘৰৰ মানুহ সদায় কয় যদি অলপ পইচা আহিছে নহয় ৰিয়েল এষ্টেটত লগাই দিয়ে। যিটো আজি চিন্তা নকৰে, কিন্তু যেতিয়া তেওঁ মাক বাপেক হ'ব আৰু তেওঁৰ নিজা ঘৰ নাথাকিব, সিদিনাখন তেওঁলোকে চিন্তা কৰিব যে মই জীৱনৰ চবতকৈ ডাঙৰ ভুল এটা কৰিলোঁ যে মোৰ নিজা ঘৰ এটা নহ'ল। হোৱাট ইজ বেটাৰ, বাইং অৰ ৰেণ্টিং? এই ক্ষেত্ৰত আপোনাৰ দুটা কথা আছে। এটা পিচ অফ এডভাইচ ফৰ ছামৱান হু ইজ ড্ৰিমিং অফ বাইং দেয়াৰ ফ্লেট, দেয়াৰ হোম। মেইন থিং ইজ ৰেট। ৰিয়েল এষ্টেটৰ দাম গুৱাহাটীত বাঢ়ি আছে। এই প্ৰাইচ বাঢ়া ৰিয়েল ইম্পেক্টৰ ৰিজনটো কি হয়? আগতে যিবিলাক মাটি 5 লাখ টকা 10 লাখ টকা কোঠাত পাইছিলে, আজি কোটিৰ ঘৰ পালেগে। ये वास्तु कंप्लायंट फ्लैट है कि नहीं, ये क्वेश्चन आपको मिलता है, अपनी क्वेश्चन तो पाए ना। য়েছ 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 য়েছ। इज नॉर्थ गुवाहाटी द नेक्स्ट बिग रियल एस्टेट बूम? নমস্কাৰ, গুৱাহাটী কানেকশ্যনৰ এই পডকাষ্টৰ এটা নতুন এপিছ'ডলৈ স্বাগতম জনালোঁ। আজি ইণ্ট্ৰ'টো অসমীয়াত হৈছে কাৰণে আজি গোটেই এপিছ'ডটো আমি অসমীয়াত কৰিছোঁ। আপোনালোকে আমাক ফিডবেক দিছে কেইবাৰ যে G+, why don't you do this episode in Assamese? And so after hearing, we thought we will do a special episode কৰিম য'ত আমি ৰিয়েল এষ্টেটৰ বিষয়ে ইনফৰমেশ্যন আৰু নলেজ, যোনটো ইমান ডাঙৰ বুমিং ইণ্ডাষ্ট্ৰী অসমত আৰু স্পেচিয়েলি গুৱাহাটীত, সেইকাৰণে আমি এই এপিছ'ডটো আনিলোঁ। আমাৰ যোনজন গেষ্ট আজি, তেওঁৰ নাম হ'ল মিষ্টাৰ মনোজ জালান। তেওঁ প্ৰটেক গ্ৰুপ নামৰ এটা খুব ডাঙৰ ৰিয়েল এষ্টেট আৰু কনষ্ট্ৰাকশ্যন ফাৰ্মৰ MD হয়। তেওঁৰ ব্যস্ততাৰ মাজত তেওঁ আজি আমাৰ লগত অলমষ্ট প্ৰায় 2 ঘণ্টা সময় দিছে আৰু খুব এটা এনৰিচিং আৰু নলেজেবল এটা ছেশ্যন আমাক দিলে। যদি আপোনালোকে জানিব বিচাৰিছে ৰিয়েল এষ্টেটৰ ইনভেষ্টমেণ্টৰ কথা, বাইং, ৰেণ্টিং অফ ফ্লেটছ, চেলিং অফ ইয়ৰ লেণ্ড, বা আপোনালোকৰ ৰিয়েল এষ্টেট বিজনেছত মুভ কৰাৰ ইচ্ছা আছে, এই এপিছ'ডটো আপোনাৰ কাৰণে বনাইছোঁ। তেওঁ টিহুৰ নিচিনা এটা সৰু চহৰৰ পৰা আহি পেলাই কেনেকুৱা যোৱা 20 বছৰত ইমান ডাঙৰ অৰ্গেনাইজেশ্যন এখন বনালে, উইথ ছাপৰ্ট অফ দ্য পাব্লিক, উইথ ছাপৰ্ট অফ দ্য বায়াৰ্ছ, এণ্ড তেওঁৰ ৱৰ্ড অফ মাউথৰ কাৰণে যোনটো তেওঁ ক'লে চবতকৈ ডাঙৰ তেওঁ মাৰ্কেটিং এছেট, সেই গোটেই জাৰ্নিটো আমি শুনিব পাম। আৰু আপোনালোকেও যদি ৰিয়েল এষ্টেটৰ কাম বা ৰিয়েল এষ্টেটৰ বিষয়ে জানিব বিচাৰিছে, মোৰ ৰিকুৱেষ্ট থাকিব আপোনালোকে এপিছ'ডৰ এণ্ডলৈকে যাব। ভিডিঅ'খন এন'টেট কৰা হৈছে, পুৰা তলত পাৰ্ট বাই পাৰ্ট চাব। এণ্ড ইফ ইউ হেভ এনি স্পেচিফিক কুৱেশ্যনছ, আমাক কমেণ্টত প্ৰশ্ন সুধিবলৈ নাপাহৰিব। এই এপিছ'ডটো চোৱাৰ কাৰণে ধন্যবাদ জনালোঁ। G+ গুৱাহাটী কানেকশ্যনক ইমান মৰম দিয়াৰ বাবেও আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। বি চিয়'ৰ টু ছাবস্ক্ৰাইব টু দ্য G+ ইউটিউব চেনেল এণ্ড কণ্টিনিউ টু শ্বেয়াৰ ইয়ৰ লাভ। শ্ব'লৈ আপোনাক স্বাগতম জনালোঁ। ৱেলকাম টু দ্য শ্ব'। आज संडे है, टुडे इज अ नाइस ब्यूटीफुल संडे. You are a very busy man, I assume, with the kind of work that you do. Not as much. No as much. कैसे हैं आप आज? कैसे हैं? How are you feeling today? Nice. Very good day. Good day. Tell me, how did your day start today? মৰ্ণিং ৰাতিপুৱা মই উঠিলোঁ, ৱাকিং কৰিব যাওঁ মই ডেইলি 1 ঘণ্টা শ্ৰদ্ধাঞ্জলি পাৰ্কত। আচ্ছা। মোৰ এনে ঘৰটো হ'ল খ্ৰীষ্টান বস্তিতে, গতিকে খোজকাঢ়ি পেলাই সেইখিনি গৈ মই এইটো ডেইলি ৰুটিন এটা 1 ঘণ্টা 6:30 to 7:30 আই এম কাম বেক। পুৰা গুৰুত্ব দিয়ে নিজৰ ফিটনেছৰ ওপৰত এই বয়সত? লাগিব, সেইখিনি নহ'লেতো চলিব নোৱাৰিম নহয়। নোৱাৰে না। আৰু এটা হেডেক থাকে এনি টাইম, কিয় আমাৰ বহি থকা কাম বা চাইটোতো গ'লে আমি অফিচত বহিয়ে চবখিনি ইনষ্ট্ৰাকশ্যন দিব লাগে বা হেৰি কৰিব লাগে, হেল্থ কনচিয়াছ হোৱাটো দৰকাৰ। তো তেনেকৈ আৰু ৰাতিপুৱা মই নিজে শাক পাচলি কিনিব যাওঁ এভৰি ছানডে। মই ফেঞ্চি বজাৰলৈকে যাওঁ, বজাৰৰ পৰা নিজে শাক পাচলি, ফ্ৰুটছ এইখিনি মই নিজে কিনো, মই কাকো নপঠাওঁ মানুহ। এইটো মোৰ চাইল্ডহুড হেবিট। মই যেতিয়া টিহুত আছিলোঁ তাতো মই নিজে কিনিছিলোঁ, আৰু গুৱাহাটীত আহি পেলাইতো
এভৰি ছানডে মই নিজে যাওঁ। এইসব ভাল हैबिट এইসব ভাল অভ্যাস এনি প্ৰায় আপোনাৰ দিনটো व्हाट इज योर शेड्यूल लाइक सर क्या करते हैं आप पूरे दिन आप जिस तरह बता रहे थे पूरे दिन डेस्क है बट देन योर डे स्टार्ट्स अर्ली Yeah, they start early from 6 a.m. to 10:30 to 11. 10:30 11 ठीक है एंड लॉट ऑफ साइट विजिट होता है ऑफिस में Site visit, office, government offices. बट डू यू लव योर वर्क डू यू लव Yeah. टाइम और एज I'm dedicated with my work. डेडिकेटेड ठीक है एंड बट देन व्हाट इज डिफरेंट अबाउट अ संडे क्या स्पेशल करते हैं आज आपने ब्रेकफास्ट में क्या खाया जैसे कि यार संडे ब्रेकफास्ट में मेरा एकदम सिंपल है ब्रेकफास्ट। अच्छा मैं एक सूखी रोटी, एक थोड़ी सी सब्जी और एक कप चाय, बस। दिस इज माई रेगुलर ब्रेकफास्ट। कभी घर में अगर कुछ बन जाता है तो थोड़ा सा ट्राई कर लिया, लेकिन खाने पीने के मामले में जो है मैं बाहर कभी नहीं खाता, बहुत कम, रेयरली। मेरे बाहर का खाने का मेरे को शौक नहीं है। आई प्रिफर्ड माई মানে হাউচ হোল্ড ফুড। এটা সৰু কুৱেশ্যন এটা সোধোঁ, কুৱেশ্যনটো কিন্তু অকল লেন্থতে সৰু, আদাৰৱাইজ বহুত ডাঙৰ আনচাৰ হ'ব ইয়াৰ ছাৰ। ইউ আৰ আ ৰিয়েল ইষ্টেট mogul, you are a large real estate builder, the managing director at Protect Group. You started your journey from Nalbari, টিহু। from the small bio that we got. টিহুৰ পৰা আপুনি ষ্টাৰ্ট কৰি আপুনি গুৱাহাটীলৈ আহিলে এণ্ড দেন আপোনাৰ জাৰ্ণিটো কনষ্টেণ্টলি চলিছে। আপোনাৰ পাৰ্চনেল জাৰ্ণিৰ বিষয়ে আমাক ক'ব নেকি চবতকৈ অলপ ইন আ নাটশেল, যে আজি মানুহবোৰে চাব হোৱাট কেন দে হিয়াৰ? পাৰ্চনেল জাৰ্ণি ইজ টিহু। মোৰ গ্ৰেণ্ডফাদাৰ বিফ'ৰ ইণ্ডিপেণ্ডেণ্ট তাতে ৰাইচ মিল এষ্টাব্লিছ কৰিছিলে, বিফ'ৰ ইণ্ডিপেণ্ডেণ্ট। মোৰ ককা দেউতা জন্ম গুৱাহাটী ফেঞ্চি বজাৰ, কিন্তু ব্যৱসায়ী সূত্ৰে তেওঁ টিহুলৈকে গ'ল। আৰু বিফ'ৰ ইণ্ডিপেণ্ডেণ্ট তেওঁ তাত ৰাইচ মিল এষ্টাব্লিছ কৰিছিলে। সেই ৰাইচ মিল আজিও আছে। এনে টিহুত এটা সময়ত 5টা ৰাইচ মিল আছিলে, কিন্তু আজিৰ তাৰিখত কেৱল আমাৰ ৰাইচ মিলটোৱে আছে। আৰু ককা দেউতা 1980 ঢুকাল, মোৰ দেউতা 1992 ঢুকাল। তাৰপিছৰ পৰা মই ৰাইচ মিল বিজনেছটো টেক আপ কৰিলোঁ। তাৰে মাজত মই পঢ়িও আছিলোঁ। মই গ্ৰেজুৱেশ্যন, টিহু হাইস্কুল, ল'ৰা হাইস্কুল, গভমেণ্ট স্কুল, আমাৰ তাত কোনো কনভেণ্ট স্কুল নাছিলে। মই অসমীয়া মাধ্যমত পঢ়া, আৰু টিহু হাইস্কুলত মই মেট্ৰিক পাছ কৰিলোঁ। কৰি মই কমাৰ্চ পঢ়াৰ কাৰণে বৰপেটা হাউলি কলেজ, BH কলেজত মই গ্ৰেজুৱেশ্যনটো ল'লোঁ ইন দ্য ইয়াৰ অফ 1984। কিন্তু কিছুমান পাৰিবাৰিক অসুবিধাৰ কাৰণে মই গ্ৰেজুৱেশ্যনটো লোৱাৰ পিছত মই আল্টিমেটলি ব্যৱসায়ত মই নামি গ'লোঁ। মোৰ দেউতা অলপ নৰিয়া আছিলে, তেওঁ ফিজিকেলি তেওঁ অলপমান বেমাৰ পাতি হৈ আছিলে, তো মই বিজনেছটো চম্ভালি ল'লোঁ। আৰু একৰ্ডিংলি 92তে মোৰ বিয়া হ'ল। মোৰ বিয়াৰ 6 মাহ পিছতে মোৰ দেউতা ঢুকাল। তাৰপিছত লাহে লাহে ব্যৱসায়ী সূত্ৰে ৰাইচ মিলৰ বিজনেছটো অলপ কমি আহিলে আমাৰ তাত। তো কমি অহাৰ পিছত মই গভমেণ্ট বিজনেছত ইয়াত গুৱাহাটীত সোমালোঁ। সোমাই পেলাই গভমেণ্ট ছাপ্লাইত অলপ মনোযোগ দিলোঁ, অলপ কামো কৰিলোঁ। তেনেকেই মোৰ জাৰ্ণিটো গুৱাহাটীত ষ্টাৰ্ট হ'ল। মই ফেমিলি শ্বিফ্ট কৰিলোঁ 2000 আগৰলৈকে মই ডেইলি টিহুৰ পৰা গুৱাহাটীলৈকে ৰাতিপুৱা 7টা বজাত ট্ৰেইন আহে, 9টাত আমি 9:30 গুৱাহাটী পাওঁ। আকৌ মই ৰাতি 9টা বজাত ইয়াৰ পৰা ট্ৰেইনত উঠোঁ, 1:30 ঘৰ পাওঁ। সেই 92 to 2000 য়েছ, 8 বছৰ ডেইলি ট্ৰেভেল কৰিছিল। ডেইলি ট্ৰেভেল কৰিছোঁ। অ'কে। কিয় ইয়াত গুৱাহাটীত আমাৰ ৰিলেটিভ আছে, কেতিয়াবা যদি ট্ৰেইন নাপাওঁ, ট্ৰেইন কেঞ্চেল হৈ যায়, তাত থকা যায়। কিন্তু 99% মই ডেইলি অহা যোৱা কৰিছিলোঁ। 8 বছৰ মই তেনেকৈ অহা যোৱা কৰি পেলাই মই চলাইছিলোঁ। 2000ত মই তাৰ পৰা মোৰ ফেমিলি শ্বিফ্ট কৰিলোঁ। আৰু বিজনেছ কৰা ইচ্ছাটো ষ্টাৰ্টিঙৰ পৰাই আছিলেনে, যে কাৰণ লেগেচি বিজনেছ আছিলে, ৰাইচ মিলৰ আছিলে, সেইকাৰণে আপুনি বিজনেছত? মোক 1978ত মোৰ গ্ৰেণ্ডফাদাৰে বিজনেছ কেনেকৈ কৰিব লাগে, আমাৰ ৰাইচ মিল আছিলে, তো মোক সেইটো শিকাইছিলে। তেওঁ কেনেকৈ একাউণ্টছ লিখিব লাগে, কেনেকৈ ডিল কৰিব লাগে, এইখিনি 1977-78ত মোৰ গ্ৰেণ্ডফাদাৰে মোক শিকাইছিলে। আৰু তেতিয়াৰ পৰা মোৰ এটা বিজনেছৰ প্ৰতি এটা হাবিয়াস আছিলে, লালসা এটা আছিলে যে ব্যৱসায় কৰিব লাগে। এটা কথা মই তাৰ মাজতে মই ক'ব বিচাৰিম, সেই সময়ত আমাৰ টিহুত 5টা ৰাইচ মিল আছিলে। আমি LP স্কুলত পঢ়োঁতে আমি নিজে পঢ়িছিলোঁ
কি ক'ত কিয় বিখ্যাত আচ্ছা কিতাপত আমি যিটো কুঁহিপাত বুলি এখন কিতাপ আছিলে আগতে সেই কুঁহিপাত কিতাপত আমি নিজে লিখিছিলোঁ পঢ়িছিলোঁ কি ক'ত কিয় বিখ্যাত যেনে সৰ্থেবাৰী কাঁহ পিতলৰ বাবে বিখ্যাত শুৱালকুছি পাট মুগাৰ বাবে বিখ্যাত টিহু ধান চাউলৰ বাবে বিখ্যাত তাতে আমি লিখিছিলোঁ যে টিহুত 5টা ধানৰ মিল আছে সেই মিলৰ নামবিলাক আমাক লিখিব দিয়ে কুৱেশ্যনেৰত আমি সেইটো লিখিছিলোঁ তাতে আমাৰ মিলৰ নামো আমি লিখিছিলোঁ তো মানে আপোনাৰ লেগেচি য়েছ বিজনেছ ইজ ছামথিং দেট ইউ অলৱেজ হেড সেইকাৰণে আপুনি আজি বিজনেছত মুভ কৰিলে বাট বিফ'ৰ ডেট আপুনি এই যে বিজনেছৰ জাৰ্ণিটো ক'লে যে টিহুৰ পৰা ডেইলি আপ ডাউন বা ইউ লুজিং ইয়ৰ গ্ৰেণ্ডফাদাৰ ৱেন ইউ আৰ ষ্টিল য়াং এণ্ড আপোনাক বিজনেছটো টেক অ'ভাৰ কৰিব দিলে দেন আজি 5টা ৰাইচ মিল থাকোঁতে আজি এটা আছে এণ্ড টুডে ইউ হেভ ছাচ এ বিগ এম্পায়াৰ বুলি কৈছোঁ মানে বাহিৰৰ পৰাতো দেখাত বহুতেই বিগ ডিড দিছ কাম আদাৰৱাইজ ইজি ইয়াতে আপ ডাউনৰ টাৰ্মইলছ কেনেকুৱা আছিলে না আপুনি বহুত নিজকে লাকি ভাবে যে সিদ্ধাৰ্থ এনেকুৱা হৈ গ'ল মই কণ্ট্ৰেক্ট কৰিলোঁ ছাপ্লাই কৰিলোঁ হৈ গ'ল আজি মই বনাই দিলোঁ প্ৰটেক্ট বোলে নাই সেই টাৰ্মইল আছে কিমান টাৰ্মইল আছে তাৰ বিষয়ে অলপ ক'ব পাৰে নেকি কেনেকুৱা টাইপ টাৰ্মইল একচুৱেলি কি হয় যিকোনো ব্যৱসায় কৰিলে আপোনাৰ ডেডিকেশ্যনটো লাগিব যে আপুনি আজি এইটো কৰিলে ছাকচেছফুল নহ'ল আপুনি এৰি বেলেগ এটা বিজনেছ ধৰিলে কালি সেইটোও নহ'ল সেইটো এৰি পেলাই আৰু তৃতীয় বিজনেছ এটা ধৰিলে ফ'ৰ্থ বিজনেছ ধৰিলে সেইটো নহয় আপোনাৰ ডেডিকেশ্যন আৰু মাইণ্ডছেটটো আপুনি একদম এক জেগাত আপুনি কনষ্টিটিউট কৰি ৰাখিব লাগিব যিকোনো বিজনেছ কৰিলে তো যেনেকৈ আমাৰ ৰাইচ মিল আছে ৰাইচ মিল হ'লে আগতে আজিকালিতো চব অট'মেটিক ছিষ্টেম হৈ গ'ল আগতে কি আছিলে যে পকী চোতাল বনাই ধান উহাই লৈ পেলাই মানে উষ্ণা প্লাণ্ট আছিলে পাৰ্বল ৰাইচ বুলি কয় যিটো বইল্ড ৰাইচ তো বইল্ড ৰাইচত কি আছিলে তাতে পকী ফিল্ড লাগিব ডাঙৰ ধানটো উহাই পেলাই তাতে লেবাৰৰ দ্বাৰা ধানটো শুকোৱা যায় পকী ফিল্ডত আমাৰ প্ৰায় 10 বিঘা মাটিৰ পকী ফিল্ড আছিলে একদম পূৰা কংক্ৰিটেড ফিল্ড প্লাষ্টাৰিং কৰা তো তাতে ধানটো শুকায় তো তেনেকৈ তাত ধৰক ধানটো শুকাই পেলাই সেইটোৰ পৰা যেতিয়া ভালকৈ 1-2 দিনত শুকাই যায় শুকোৱাৰ পিছত সেইটো ৰাইচ বনোৱা যায় আৰু সেই ৰাইচ পিছত মাৰ্কেটত বিক্ৰী হয় ধৰক তেনেকুৱা ধৰণৰ তো আজি আপোনাৰ সেইবিলাক কৰিলেও এটা আপোনাৰ যিটো বিজনেছ কৰিব লাগিলে তো সেই ডেডিকেশ্যনটো মই বাচ্চাকালৰ পৰা তাত দেখি আছিলোঁ যে তাত অলপ ধান নষ্ট হৈ গ'লে লছ হ'ব 1 কেজিও যদি ধান নষ্ট হয় এইটো মোৰ নোকচান হৈ গ'ল সেইটো ডাইৰেক্টলি তো গতিকে ছেম থিং ইজ দ্য ৰিয়েল ইষ্টেট বিজনেছ অৰ এনি আদাৰ বিজনেছ যে আপুনি যদি তাত সত্যভাৱে যদি আপুনি বিজনেছ ব্যৱসায়টো যদি কৰিবলগীয়া হয় তাত আপুনি যদি ডেডিকেশ্যন দি পেলাই যদি কাম কৰে আৰু কামখিনি শিকি লয় ভালকৈ তেতিয়া আপুনি ছাকচেছ নোহোৱাৰ কোনো কাৰণ নাই চ' আপোনাৰ মাইণ্ডছেটটো পূৰা ডেডিকেশ্যন ইজ দ্য ৱৰ্ড ফৰ ইউ মাইণ্ডছেট বিকজ যোনটো মোৰ জেনেৰেলি কুৱেশ্যন আহিব ইমান ডাঙৰ বিজনেছ এটা খাৰা কৰিবৰ কাৰণে হোৱাট ইজ দ্য মাইণ্ডছেট বিহাইণ্ড ইট য়েছ that you are saying pure dedication. এতিয়া আমি অলপ বিষয়ে এতিয়া কথা পাতিম নাও দেট ইউ হেভ প্ৰফেচনেলি এতিয়া আপুনি মোক ক'লে আপুনি টিহুৰ পৰা গুৱাহাটী আহিলে গুৱাহাটীত আপুনি ৰিয়েল ইষ্টেটৰ ছাপ্লাই কাম কৰিলে দেন ইউ মুভ ইন টু ৰিয়েল ইষ্টেট বহুত চিম্পল লাইফৰ চবতকৈ ডাঙৰ ৰিয়েল ইষ্টেট ডিল কি হয় আপোনাৰ কাৰণে দ্য বিগেষ্ট প্ৰজেক্ট মে বি ইউ হেভ ডান অৰ দ্য বিগেষ্ট ডিল ইউ হেভ ডান বিগেষ্ট প্ৰজেক্ট হ'লেই যে বিগ ৰিয়েল ইষ্টেট বুলি ক'ব মই নোখোজোঁ তাৰে কাৰণে হ'ল কাষ্টমাৰ ছেটিছফেকশ্যন মেইন থিং ইজ দ্য কাষ্টমাৰ ছেটিছফেকশ্যন চব কি হয় যে মানুহবিলাকে আজি ৰিয়েল ইষ্টেটত আমি বহুত আমাৰ গুৱাহাটী 300 প্ৰায় 400 বিল্ডাৰে হ'ব আজিৰ তাৰিখত আছে তেওঁলোকে ব্যৱসায় কৰি আছে মানুহে বিশ্বাস কৰি পেলাই আমাক আমি কি কৰোঁ আগতে মাটিৰ এটুকুৰা লওঁ মাটি টুকুৰা হয়তো মই কিনিবও পাৰোঁ হয়তো মই জইণ্ট ভেঞ্চাৰত ল'ব পাৰোঁ জইণ্ট ভেঞ্চাৰ ইন দ্য চেন্স যে আপোনাৰ মাটি মই বিল্ডাৰ ডেভেলপাৰ মই আপোনাক এটা চাৰ্টেন পাৰ্চেণ্টেজ এটা দিম মই ঘৰটো বনাই দিলোঁ আপুনি মাটিৰ পৰা ফ্লেটত আহি গ'ল আৰু মই বিল্ডিংটো বনালোঁ আপোনাৰ পাৰ্চেণ্টেজ আপোনাক মই দি দিলোঁ আৰু মই বাকীখিনি মই মোৰ প্ৰপাৰ্টিটো বিক্ৰী কৰি পেলাই মোৰ প্ৰফিট লৈ পেলাই মই ওলাই আহিলোঁ কিন্তু তাৰ মাজত কি হয় যিখিনি কাষ্টমাৰ থাকে তেওঁলোকে ইন'চেণ্ট 99.9% আৰ ইন'চেণ্ট কাষ্টমাৰবিলাক কিয়কি আমি পাৰ্মিশ্যন গোটেইখিনি যিখিনি গভৰ্ণমেণ্ট ষ্টেটুটৰী প্ৰক্ৰিয়া আছে সেইখিনি সম্পূৰ্ণ কৰি পেলাই আমি ব্ৰচাৰ এখন বনাওঁ আৰু সেই ব্ৰচাৰটো আমি মাৰ্কেটত এৰি দিওঁ
আৰু যিখিনি আমাৰ প্ৰফেশ্যনেল মাৰ্কেটিং টিম আছে, এতিয়া আমাৰ নিজা মাৰ্কেটিং টিম আছে, কিন্তু বহুত মানুহৰ আজিকালি ৰিয়েল এষ্টেট এজেণ্ট আছে, তেওঁলোকৰ থ্ৰুৰে তেওঁলোকে প্ৰপাৰ্টিটো চেল কৰে। মানুহ আহিলেওতো এনে গম নাপাব কাৰ তাতে আছে কাৰ তাত নাই, কোনটো এৰিয়াত আছে, তো ৰিয়েল এষ্টেট এজেণ্টবিলাকে জানে বা ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে তেওঁলোকে গম পায়। তো সেই মানুহখিনিয়ে বিশ্বাস কৰি পেলাই আমাক নিজৰ জীৱনৰ জমা পুঁজিটো যিখিনি আছে বা যিটো তেওঁ ফ্লেট ল'ব, বেংকৰ পৰা 99% মানুহে যিখিনি আমাৰ টাৰ্গেট অৰিয়েণ্টেড কাষ্টমাৰ যিখিনি আছে, তেওঁলোক চাকৰিয়াল, মেক্সিমাম চাকৰিয়াল মানুহ। কিয়কি আমি খুব হাই এণ্ড প্ৰজেক্ট আমি বহুত বেছি বনোৱা নাই, এটা বা দুটা আমি হাই এণ্ড প্ৰজেক্ট বনাইছোঁ, বাকীখিনি আমি মিডিয়াম ছেগমেণ্টক আমি টাৰ্গেটেড কৰোঁ। সেই মানুহখিনিক যদি আমি প্ৰপাৰ্টিটো দিব লগা হয়, তেওঁলোকে ছেটিছফাইড হ'ব লাগিব। আৰু তেওঁলোকে হ'ল আমাৰ মানে মাৰ্কেটিং এজেণ্ট, একোজন কাষ্টমাৰ আমাৰ কাৰণে মাৰ্কেটিং এজেণ্ট। যদি তেওঁ ছেটিছফাইড থাকে, তেতিয়া তেওঁৰ বন্ধু বৰ্গ, পৰিয়ালৰ কোনোবা মানুহক যেতিয়া ফ্লেট লগা হ'ব, তেওঁ কয় আমাৰ বিল্ডাৰজন ভাল, তুমি বেলেগত মাথা নামাৰিবা, তুমি তেওঁৰ পৰা লৈ লোৱা। এতিয়া ইয়াতে এটা ইণ্টাৰাপশ্যন কৰিম আৰু য'ত চবতকৈ ডাঙৰ কুৱেশ্যন আহে, নহ'লে মানুহে বাকীখিনি এই কণ্টেক্সটো ছেট নহ'ব যে আপুনি কোনটো বিল্ডাৰ ক'ৰ কথা কৈছে। এটা বেকগ্ৰাউণ্ড মোক কওক, হাউ ডিড প্ৰটেক কাম টু বি? প্ৰটেক গ্ৰুপটো আপোনাৰ বিল্ড কেনেকৈ হ'ল? কোনদিনা আপুনি ডিচাইড কৰিলে যে I will build a firm like this and I will institute partners and I will have this kind of structure, and yes, from say XYZ date, I am now the managing director of Protect Group and I will do this. মই প্ৰথমে গভৰ্ণমেণ্ট বিজনেছ মানে ছাপ্লাইৰ কাম কৰিছিলোঁ। 2001ত মই ৰিয়েল এষ্টেটত সোমালোঁ। যেতিয়া দেখিলোঁ যে ইয়াত কম্পিটিশ্যন বাঢ়ি গ'ল, 2001তে কম্পিটিশ্যন বাঢ়ি গ'ল নে গভৰ্ণমেণ্ট ছাপ্লাইত কম্পিটিশ্যন যেতিয়া বাঢ়ি গ'ল আৰু অফিচাৰৰ পিছে ঘূৰি থাকিব লাগে, কিবা তেনেকুৱা কিবা কিবি থাকে, গতিকে মই দেখিলোঁ বোলে নাই, মোৰ দিছ ইজ মাই চাইল্ডহুড ড্ৰিম ৰিয়েল এষ্টেট। মই বাচ্ছাৰ পৰাই মোৰ এটা হেৰি আছিলে যে আমাৰ যেনেকৈ 8-10 বিঘা মাটি আছিলে, তো তাত খালী মাটিও আছিলে বহুখিনি। তো তেতিয়া কেতিয়াবা ভাবিছিলোঁ যে বোলে এটা ধুনীয়াকৈ ঘৰ বনাম। এই পেপাৰে ফটো চটো দেখোঁ, তো তেনেকৈ ভাবিছিলোঁ যে ফটোবিলাক দেখিলে যে বোলে মই ৰিয়েল এষ্টেটতে সোমাব লাগিব। তো এইটো এটা মোৰ সৰুৰ পৰা এটা হাবিয়াস আছিলে। আৰু সেই হিচাপে মই 2001ত দেখিলোঁ বোলে নাই, মই ৰিয়েল এষ্টেট সোমাব লাগিব। তো মই 2001ত একচুৱেলি মই আৰম্ভণিতে এটা নিজৰ কাৰণে ইমান দিন ভাড়া ঘৰত আছিলোঁ গুৱাহাটীত। তেতিয়া দেখিলোঁ যে বোলে নাই, এতিয়া ভাড়া ঘৰত থাকি পেলাই এটা নিজা ঘৰ বনাম ইয়াত। তো মই মাটি চোৱা আৰম্ভ কৰিলোঁ। তেতিয়া কি মানে মই মাটিবিলাক মানুহবিলাকৰ লগত যিবিলাক মাটিৰ কাম কৰা মানুহ, ব্ৰকাৰ যাক নেকি কয় আমাৰ জেনেৰেল ভাষাত, লগ পালোঁ। তেতিয়া তেওঁলোকে ডাঙৰ মাটি দেখায় মোক। ঘৰ বনোৱাৰ কাৰণে 1 কঠা বা 1.5 কঠা মাটি হ'লে হয়, সিহঁতে 1 বিঘা দেখায়, 2 বিঘা দেখায়। তেতিয়া মোৰ এটা চিন্তা হ'ল যে বোলে নাই, এই ৰিয়েল এষ্টেটটোৱে আৰম্ভ কৰোঁ। তেতিয়া মই প্ৰথম প্ৰজেক্ট বনাইছিলোঁ পল্টন বজাৰত। পল্টন বজাৰ বিজুলী মিল ৰোড বুলি, তাতে মই অম্বিকা এপাৰ্টমেণ্ট বুলি এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিলোঁ। সেইটো 3 কঠা মাটিত কৰিছিলোঁ। তো অম্বিকা এপাৰ্টমেণ্টত তেতিয়া মই প্ৰথম যেতিয়া প্ৰজেক্টটো আৰম্ভ কৰিলোঁ, আৰু মই সেইটোত ছাকচেছফুল ভালকৈ হ'লোঁ। তো পল্টন বজাৰতে মই 3-4টা বিল্ডিং বনালোঁ ইন দ্য বেনাৰ অফ অম্বিকা ছাপ্লাই এণ্ড ছাৰ্ভিচেছ বুলি মোৰ এটা কোম্পানী আছে, এতিয়াও আছে কোম্পানীটো। তাৰপিছত মই 2005ত অলপ ডাঙৰ কৰাৰ কাৰণে মানে মোৰ 2-1জন মানুহক লগ পালোঁ, আমি বোলে অলপ ডাঙৰকৈ কৰোঁ ৰিয়েল এষ্টেট। 2005ত আমি প্ৰটেক বিল্ডকন প্ৰাইভেট লিমিটেড আমি এষ্টাব্লিছ কৰিলোঁ। আৰু মোৰ প্ৰথম প্ৰজেক্ট হ'ল প্ৰটেক ৰেজেঞ্চি, যিটো হেংৰাবাৰীত সোমায়ে ওচৰতে হেংৰাবাৰীত আছে। তো 2005ত আমি সেই মাটিডোখৰ আমি কিনি ল'লোঁ। কিনি লৈ পেলাই তাতে আমি প্ৰটেকৰ প্ৰথম প্ৰজেক্টটো বনালোঁ। তাৰপিছত আমি ছেকেণ্ড প্ৰজেক্ট আমি বনালোঁ প্ৰটেক পাৰ্ক। তো সেইটো 3 বিঘাত আমি বনালোঁ মোৰ ছেকেণ্ড প্ৰজেক্ট। সেইটো নেকি আজিও আপোনাক গুৱাহাটীত আপুনি কাৰোবাক যদি সোধে সেইখিনি এৰিয়াত, তো চবেই জানে প্ৰটেক পাৰ্ক বুলি। সেইটো 126 ফ্লেট আছিলে তাত। আৰু সেই সময়ত আমি 2007ত আমি লঞ্চ কৰিলোঁ। আৰু সেই প্ৰজেক্ট 126টা ফ্লেট অনলি 2 ঘণ্টাত আমি চেল কৰিলোঁ, উইথ ৱাইড পাব্লিচিটি। তাৰে আগতে ৰিয়েল এষ্টেটৰ যে ফ্লেট এনেকৈ বিক্ৰী হয় বুলি কোনোৱে ভবা নাছিলে গুৱাহাটীত। তো ফাৰ্ষ্ট টাইম আমি গুৱাহাটীত মানে খুব ৱাইড মানে পাব্লিচিটি কৰিলোঁ, হোৰ্ডিং, পেপাৰ, বেনাৰ এইবিলাক লগাই আমি বিক্ৰী কৰিলোঁ। আৰু যিদিনাখন আমি লঞ্চ কৰোঁ প্ৰজেক্ট, সিদিনাখন
2 ঘণ্টাৰ ভিতৰতে আমাৰ 126টা ফ্লেট আমাৰ চেল হ'ল আৰু তাত আমি ফাৰ্ষ্ট টাইম ইন নৰ্থ ইষ্ট আমি তাতে মডেল ফ্লেট এটা বনাইছিলোঁ সেই প্ৰজেক্টটো সেইকাৰণে বহুত মানুহে আজিও জানে যে প্ৰথম মডেল ফ্লেট আমি সেইটো প্ৰজেক্টত বনাইছিলোঁ মানে আমি যিটো ফ্লেট মানুহক দিম সেই ফ্লেট আমি আগতে এটা মকআপ এটা বনাই মডেল এটা বনাই দিছিলোঁ ডাঙৰ লাইভ মডেল মানুহে আহিছে চাইছে লগে লগে ইনষ্টেণ্ট তাত বুকিং কৰিছে আপুনি প্ৰায় সেই বিকজ ফ্লেটৰ কনচেপ্টটো যোনটো মই বুজোঁ এটা সপোন হয় মানুহৰ এক সপনা বেচ ৰে वो सारा লাইফ কা সেভিংস এটলিষ্ট সিগনিফিকেণ্ট পোৰ্চন সেই সময়ত আমাৰ যেতিয়া ফাৰ্ষ্ট আমি এটা টিজাৰ ৰিলিজ কৰিছিলোঁ তেতিয়া তাতে টিজাৰত এটা আমাৰ টেগলাইন আছিলে আপোনাৰ সপোনৰ চাবি কাঠি তেতিয়া তাত আমি টিজাৰত আমাৰ এটা চাবি কি আমাৰ গোটেই হোৰ্ডিংবিলাক গুৱাহাটীত প্ৰায় 100 হোৰ্ডিং আমি লগাইছিলোঁ তাতে চাবি আমি আঁকি দিছিলোঁ আৰু তাতে লিখিছিলোঁ আপোনাৰ সপোনৰ চাবি কাঠি বুলি আমাৰ টেগলাইন আছিলে তো সেই টেগলাইনটো আমাৰ একমাহ চলিছিলে তাৰে পিছত আমি আমাৰ প্ৰজেক্টটো আমি লঞ্চ কৰিলোঁ আৰু আপুনি 2 ঘণ্টাত 126 ফ্লেট য়েছ এটা আগেন কুইক কুৱেশ্যন এইটোৰ বিষয়ে তেতিয়া আপোনাক ৱৰ্ড অফ মাউথত বা ডিমাণ্ডৰ কাৰণে মে বি তাতে বহুত ডিমাণ্ড আছিলে এণ্ড ইউ ৱাৰ দি অনলি ওৱান্স টু ছাপ্লাই সেইকাৰণে চাগে 2 ঘণ্টাত 124 ফ্লেট বিক্ৰী হৈ গ'ল হয় এতিয়াৰ ডেটত এই বস্তুটো হয় নেকি এতিয়া নহয় আৰু তেতিয়াৰ পাব্লিচিটি মিনছ আৰু এতিয়া পাব্লিচিটি মিনছত কিমান ডিফাৰেঞ্চ পায় বহুত ডিফাৰেঞ্চ আছে সেই সময়ত আমি প্ৰথম মানে ৰিয়েল ষ্টেটৰ প্ৰজেক্ট আগতে ভাল বিল্ডাৰ আছিলে তাৰ আগতো আমাৰ আগত কিন্তু তেওঁলোকে তেনেকুৱা ধৰণৰ কোনো পাব্লিচিটি খৰচ কৰা নাছিলে তাৰ পিছৰ পৰা মানুহে আৰম্ভ কৰিলে হোৰ্ডিং লগোৱা এতিয়া ছ'চিয়েল মিডিয়াৰ জামানা আহি গ'ল তো গতিকে হোৰ্ডিংটো নাইকিয়া হ'ল প্ৰায় তো গতিকে এতিয়া আজিকালি চব ছ'চিয়েল মিডিয়াতে আপোনাৰ বস্তুবিলাক মানুহে প্ৰমোট কৰি থাকে তো সেই সময়ত ছ'চিয়েল মিডিয়া নাছিলে 2007-8ত আপোনাৰ ছ'চিয়েল মিডিয়া নাছিলে তো নথকাৰ কাৰণে আপোনাৰ আমি তেনেকৈ কৰিছিলোঁ এতিয়াও 2-4জনে লগাই হোৰ্ডিং কিন্তু মেইন ডিপেণ্ড আপন ছ'চিয়েল মিডিয়া নাও ইউ আৰ কণ্টিনিউইং এবাউট দ্য চ' এইটোৰ কাৰণে আপুনি প্ৰটেক্টটো খাৰা কৰিব পাৰিলে হয় এণ্ড আজি 2007ত আপুনি অফিচিয়েলি বা 2005ত যেতিয়া অফিচিয়েলি এষ্টাব্লিছ কৰি আজি 20 বছৰ হৈ গ'ল 20 বছৰ আপুনি মোক ক'লে আপোনাৰ ৰেকৰ্ডটো আছিলে যে 2 আৱাৰ্ছত 126 ফ্লেটছ এটা যোনটো কুৱেশ্যন মই সুধিম এই কুৱেশ্যনটো মে বি অলপ চিম্পল হ'ব বা চাইল্ড লাইক হ'ব বাট ৰিয়েল ইষ্টেটৰ কাম কৰি কিমান পইচা বনাব পাৰি यू स्पीक टू मी लाइक एन आउटसाइडर मैं नहीं जानता मैं रियल इस्टेट का फील्ड नहीं समझता बट अगर कोई 40 लाख का फ्लैट बेच रहा है या 80 लाख का फ्लैट बेच रहा है तो एक बिल्डर और एक जो बिल्डर है वो क्या रखते हैं उनके लिए क्या बनता है इसमें ইয়াত কি হয় যে ৰিয়েল ইষ্টেটৰ ক্ষেত্ৰত প্ৰফিটৰ কথাটো এনেকুৱা আহে যে আপুনি প্ৰপাৰ্টিটো কি দামত কিনিছে মাটিটো মেইন হ'ল লেণ্ড আজি আপুনি চাওক GS ৰোডত মাটিৰ দাম এটা হিউজ দাম আজি যদি এয়াৰপোৰ্ট এৰিয়াত যদি যায় অলপ আউটস্কাৰ্টত যদি যায় তাতে মাটিৰ দাম কম কিন্তু কনষ্ট্ৰাকশ্যন GS ৰোডত যিটো কনষ্ট্ৰাকশ্যন কষ্ট অফ কনষ্ট্ৰাকশ্যন আৰু এয়াৰপোৰ্টৰ ফালে যিটো কষ্ট অফ কনষ্ট্ৰাকশ্যন তাতে বৰ বেছি ডিফাৰেঞ্চ এটা নাই 100 টকা 150 টকা পাৰ স্কুৱাৰ ফিটৰ ডিফাৰেঞ্চ এটা হ'ব পাৰে ডিউ টু আপোনাৰ ট্ৰান্সপৰ্টেশ্যন গুৱাহাটীৰ চিটিত আহিলে অলপ ট্ৰান্সপৰ্টেশ্যনটো বেছি পৰে ইয়াৰ মানে এটা আউটস্কাৰ্টত হ'লে অলপ কম পৰে ইয়াতে ৰাতি গাড়ীবিলাক আনলোড হয় তাতে দিনতো হ'ব পাৰে তেনেকুৱা ধৰণৰ কথা প্ৰফিটেবিলিটিৰ কথাটো ডিপেণ্ড আপন বিল্ডাৰ টু বিল্ডাৰ বাট আই উড লাভ ষ্টিল মানে ফ'ৰ্চ না বাট দেন চিম্পলি যদি মানুহক আজি বুজাবলৈ কাৰণে যদি কোনোবাই ফিল্ডটো জইন কৰিব বিচাৰিছে বিকজ মোৰ ফ'ল' আপ কুৱেশ্যন হে ইফ ছামৱান ৱান্টছ টু জইন দ্য ফিল্ড of real estate, construction business, or perhaps wants to join Protect, what should he look forward to? Ki acha, this is the potential growth of the industry. Hey, bostu to depend koribo builder to builder. Because apuni jodi kono bostu eta jodi kine apuni cash paisa di pele instant money di pele jodi apuni kine. Suppose moi jodi aji directly loha jodi moi kinisu. Moi immediately instant payment jodi teok disu. ধৰক ইমিডিয়েটলি যদি তেওঁক মালটো পৰিলে লগে লগে মই পে'মেণ্ট দিলোঁ মইতো 500 টকা 500 ৰুপিজ মিনিমাম মই কমত পাই যাম কিন্তু কিছুমান ডেভেলপাৰ আছে যিয়ে নেকি 2 মাহ 3 মাহৰ বাকীত কিনে তেওঁলোকে 1000-2000 ৰুপিজ এক্সট্ৰা দি কিনিব লাগিব
তো গতিকে সেইটোতো আপোনাৰ ফাইনেন্সিয়েল মেনেজমেণ্টৰ ওপৰত আপোনাৰ কথাটো আহিব মেইন থিং ইজ ইয়'ৰ ফাইনেন্সিয়েল মেনেজমেণ্ট আপুনি যদি বেংকৰ পৰা যদি প্ৰজেক্ট লোন লয় তো আপোনাৰ এটা এমাউণ্ট আপোনাৰ ইণ্টাৰেষ্টত গুচি যাব যদি আপুনি প্ৰজেক্ট লোন নলয় তেতিয়াহ'লে সেই প্ৰফিটটো আপোনাৰ ঘৰত ৰৈ গ'ল তো গতিকে সেইটো বিল্ডাৰে কেনেকৈ ফাইনেন্সিয়েল মেনেজমেণ্টটো কৰে তাৰ ওপৰত আপোনাৰ ডিপেণ্ড আপন হ'ব এতিয়া কিছুমান প্ৰজেক্ট আছে যেনে আমাৰ হ'ল টাইম লাইন ৰিয়েল ষ্টেটৰ ক্ষেত্ৰত কি হয় টাইম লাইন এতিয়া মই যদি এটা প্ৰজেক্ট বনাইছোঁ মই কাষ্টমাৰৰ লগত মোৰ এগ্ৰিমেণ্ট হৈছে যে মই 3 বছৰৰ ভিতৰত আপোনাক প্ৰজেক্টটো দিম যদি মই 3 বছৰত নিদি পেলাই 6 বছৰত দিওঁ তেতিয়া যিজন মানুহে মোৰ তাতে প্ৰপাৰ্টিটো কিনিব তেওঁ ডাবল এটা ইম্পেক্ট আহি যায় ফাইনেন্সিয়েলি কি তেওঁ যিটো ঘৰ ভাড়াত আছে তেওঁ ঘৰ ভাড়াও দি থাকিব লাগিব এইপিনে বেংকৰ EMIও তেওঁ দি থাকিব লাগিব তো তেওঁৰ ইণ্টাৰেষ্টটো মানে দুইফালে তেওঁৰ ফাইনেন্সিয়েলি তেওঁ মাৰ খাব ঠিক তেনেকৈ মই বিল্ডাৰ এজ এ বিল্ডাৰ হিচাপে যদি মই 3 বছৰত প্ৰজেক্টটো কমপ্লিট কৰোঁ মোৰ যিটো ৰেকাৰিং খৰচ আছে সেই ৰেকাৰিং খৰচ মোৰ 3 বছৰতে কমপ্লিট হৈ গ'ল যদি সেই প্ৰজেক্টটো মই 6 বছৰলৈকে লৈ যাওঁ ছাপ'জ মোৰ পাৰ মান্থ 10 লাখ ৰুপিজ খৰচ আছে ইঞ্জিনিয়াৰ ছুপাৰভাইজাৰ এই যিবিলাক আনুষংগিক খৰচবিলাক যি আছে মোৰ 3 বছৰৰ কাৰণে পাৰ মান্থ যদি মই 5 লাখকৈ যদিও ধৰোঁ তেতিয়াহ'লে 3 বছৰত হ'ল 1 বছৰত হ'ল 12 × 5 = 60 লাখ টকা এক বছৰত 3 বছৰত 1,80,00,000 টকা যদি সেইটো 6 বছৰলৈকে যায় 3,60,00,000 টকা তো ডাবল হৈ গ'ল তো আমাৰ যিটো প্ৰপাৰ্টি চেলিং প্ৰাইচ সি নাবাঢ়ে মই প্ৰথমে যিটো ধৰক মই 5,000 যদি বুকিং কৰিছোঁ মই 6 বছৰ পিছতো 5,000 পাম ৰাইট তো সেই যিটো লছ হ'ল সেই যিটো 3 বছৰ এক্সট্ৰা যিটো মোৰ ৰেকাৰিং খৰচটো গ'ল সেই 1,80,00,000 টকা যিটো মোৰ এক্সট্ৰা খৰচ হ'ল ডেট ইজ ডিডাক্ট ফ্ৰম মাই প্ৰফিট ৰাইট তো গতিকে সেই বস্তুটো বিল্ডাৰে কেনেকৈ গোটেই বস্তুখিনি মেনেজ কৰে সেইটোৰ ওপৰত ডিপেণ্ড ঠিক কৰে আছে কোনোবা এটা প্ৰজেক্ট আজি আপুনি ইমান প্ৰজেক্ট বিল্ড কৰিছে ছাৰ ইফ ইউ ডোণ্ট মাইণ্ড কেইটা প্ৰজেক্ট আজিলৈকে মোৰ 21 প্ৰজেক্ট অলমষ্ট কমপ্লিট 21 অলমষ্ট কমপ্লিট চ' মই ইন দ্য বেনাৰ অফ প্ৰটেক্ট in the banner of protect and about 5 projects under Ambika. ইয়া So এই 20-25টা প্ৰজেক্টত আজিলৈকে কোনোবা এটা বেট or any other project that you have seen failed বা সব successfully কৰিছে বহুত চাকচেছ 100% চাকচেছ 100%. Now one question is one secret of your trade, of your industry that you would like to give in very little words. Real estate का सबसे बड़ा trade secret. कोई बिल्डर बनना चाहता है तो भाई ये तुम्हें मेरे 25 years 30 years का एक्सपीरियंस का एक छोटा सा नगेट সেইটোৰ কাৰণে লেণ্ড लैंड ইজ দ্য ইম্পৰ্টেণ্ট ফেক্টৰ কি হয় যে বিল্ডাৰবিলাকে মধ্যভোগীৰ পাল্লাত পৰে মই কিছুমান অসমীয়া মানে মোৰ গাঁৱলীয়া যিহেতুকে মই নলবৰীয়া তো গতিকে মোৰ কিছুমান শব্দ ওলাই যায় তো কি হয় মাটিটো এতিয়া কাৰ মাটি আছে কাৰ নাই আমিতো নাজানো তো কিছুমান মধ্যভোগী মানুহ থাকে ব্ৰকাৰ যিবিলাক থাকে তেওঁলোকে আনি পেলাই দিয়ে যে বোলে এই প্ৰপাৰ্টিটো আছে আপুনি ল'লে ল'ব পাৰে তো ধৰক মধ্যভোগীৰ হেৰিত তেওঁলোকে যোগাযোগত মাটিখিনি লয় কিন্তু তাতে মাটিখিনিত কিছুমান লিটিগেশ্যন থাকি যায় আজিকালিতো বহুত সহজ কৰি দিছে বৰ্তমান প্ৰেজেণ্ট গভৰ্ণমেণ্টে এইবিলাক বস্তু বহুত সৰল কৰি দিলে আমি যেতিয়া 2007-08-09 যেতিয়া আমি সোমাওঁ ৰিয়েল ইষ্টেটত বা মইতো এনেই 2001তে সোমালোঁ আমি যেতিয়া সোমাইছিলোঁ সেই সময়ত এইবিলাক ব্যৱস্থা নাছিলে কিন্তু কি হয় যেতিয়া আপুনি প্ৰপাৰ্টি এটা ল'ব মাটিটো যদি ক্লিয়াৰ নাথাকে আজি মাটিটো ল'লে কি হয় যে মই মাটিটো ল'লোঁ লেণ্ডলৰ্ড একজন বা দুইজন তো মই ফেচ কৰিব লাগিব একজন বা দুইজন লেণ্ডলৰ্ডক কিন্তু মই প্ৰপাৰ্টিটো যদি মাৰ্কেটত লিটিগেশ্যনটো খতম নকৰাকৈ মই যদি মাৰ্কেটত এৰি দিওঁ আৰু মই বুকিং লৈ লওঁ তে মোৰ পিছত 100জন মানুহ খাৰা হৈ যাব তো মই 100জন মানুহক কুৱেশ্যন আনচাৰ কৰিব লাগিব ৰাইট যে তেওঁৰ যদি প্ৰপাৰ্টিটো মই টাইমলি যদি ডেলিভাৰ কৰিব নোৱাৰোঁ তেওঁলোকে মোক আহি পেলাই ধৰিব তো গতিকে চবত কৰি থুলমূলভাৱে এটাই কথা যে মাটি ক্ৰিষ্টেল ক্লিয়াৰ হ'ব লাগে টাইটেল ক্লিয়াৰ হ'ব লাগে আৰু আজিকালি চৰকাৰে এনেকুৱা ব্যৱস্থা কৰি দিছে যে আপুনি মাটি ক্লিয়াৰ কৰাত কোনো ধৰণৰ অসুবিধা নাই আগতে আমি পাট্টা ফালিব নোৱাৰিছিলোঁ মাটিৰ নামজাৰি কৰিব নোৱাৰিছিলোঁ মাটিত দেউতাকৰ মাটি আছে দেউতাক ঢুকাই গ'ল ল'ৰা ছোৱালীৰ নাম আহে নাই এগ্ৰিমেণ্ট কৰি পেলালে কোনোবা ভাইকে NOC নিদিয়ে কোনোবা ভনীয়েকে NOC নিদিয়ে এইবিলাক নানা ধৰণৰ বহুত কথাবিলাক কিছুমান থাকে তো গতিকে যেতিয়ালৈকে আপোনাৰ ৰিয়েল ইষ্টেট প্ৰজেক্ট ষ্টাৰ্ট কৰাৰ আগত মাটিটো ক্লিয়াৰ কৰি ল'ব লাগে তাৰপিছত আপোনাৰ
আৰম্ভ কৰিব লাগে। মানুহে অলপমান পইচা পালে, আজি আমাৰ মা দেউতাও কয়, ঘৰৰ মানুহো কয়, বা চাগে আপুনিও কয়, আপুনি চাগে বিজনেছ ইণ্টাৰেষ্টত কয়, বাট ঘৰৰ মানুহ সদায় কয় যদি অলপ পইচা আহিছে নহয় ৰিয়েল ইষ্টেটত লগাই দে, थोड़ा पैसा है रियल इस्टेट में डाल दे। ये क्यों होता है? ये माइंडसेट यहाँ क्या इंडिया में ही है या बाहर भी होता है, या ये माइंडसेट क्यों आया, कैसे आया, एंड इसका जो फॉलोअप है, क्या आपको लगता है ये सही डिसीजन होता है? আৰম্ভণিৰ পৰাই আমাৰ সমাজত এটা প্ৰচলিত প্ৰথা এটা আছে যে ঘৰটো হ'ব লাগে। এতিয়া মই বহুত এনেকুৱা মানুহ দেখিছোঁ, ল'ৰাৰ চাকৰি হ'ল, দেউতাকে ভাবে যে ই পইচা ইপিনে সিপিনে খৰচ কৰি দিব, তাত কৰি এটা ঘৰ লৈ লওক। আৰু যিহেতুকে ধৰক মানুহবিলাকতো আমাৰ ইয়াতে যিখিনি মানুহ আহে, গুৱাহাটীৰ লোকেল মানুহ খুব কম, মানে অল অভাৰ অসমৰ পৰা মানুহ আহে বা নৰ্থ ইষ্টৰ পৰা আহে, মণিপুৰ, মিজোৰাম, মেঘালয়, সেই পিনৰ পৰা বহুত মানুহ আহে। দিছ ইজ দ্য গেটৱে অফ নৰ্থ ইষ্ট গুৱাহাটী। তো গতিকে দেখে যে আপোনাৰ ইয়াত এটা যদি ফ্লেট ল'ব পাৰে, তো সি কমচে কম তাৰ ঘৰ ভাড়াটো বাচিব। সি লোনৰ EMI-টো গৈ থাকিলে, বেংকৰ পৰা লোন ল'লে 20-25 বছৰত ঘৰটো তেওঁৰ নিজা হ'ব। ঘৰ ভাড়াটো যিটো দিব, সেই পইচাটোতো এনেই গুচি যাব। কমচে কম 25 বছৰ পিছত তাৰ ঘৰটো নিজা হৈ যাব। গতিকে তেনেকুৱাকৈ চবে তেওঁক এইটোৱে দিয়ে যে বোলে এটা ঘৰ এটা লৈ লোৱা নিজৰ, কমচে কম থকা জেগাটো হ'লে এটা নিশ্চিন্ত হৈ থাকে মানুহে। ছিকিউৰিটি ফালৰ পৰা যিটো ফেমিলি ছিকিউৰিটি ফালৰ পৰা যিটো প্ৰব্লেম, সেইটো নাইকিয়া হৈ গ'ল আৰু। আজিকালি ইনষ্টাগ্ৰামত বহুত এই ভিডিঅ', আপুনি ইনষ্টাগ্ৰামত আছেনে? নাই নাই, মই ফেচবুক, ইনষ্টাগ্ৰাম মই কোনো ফ'ল' নকৰোঁ। আমাৰ ফেচবুক, ইনষ্টাগ্ৰাম নাই, বাট আজি প্ৰায় ছ'চিয়েল মিডিয়াত এটা বহুত ট্ৰেণ্ড এটা আছে য'ত কুৱেশ্যন এটা সোধে, হোৱাট ইজ বেটাৰ, বাইং অৰ ৰেণ্টিং? এণ্ড আ লট অফ ফাইনেন্সিয়েল ইনফ্লুৱেঞ্চাৰ্ছ অৰ ফাইনেন্সিয়েল গাইড কৰা মানুহ, ফাইনেন্সিয়েল গাইডেঞ্চ দিয়া মানুহে সদায় কয় ৰেণ্টিং ইজ বেটাৰ। এই বস্তুটোক আপুনি যদি কিবা এটা কাউণ্টাৰ কৰিব পাৰে নেকি? দেয়াৰ জাষ্টিফিকেশ্যন অফ দিছ ইজ ডেট overall আপুনি যেতিয়া when you buy a place, you are putting 50, 40, 60, 80 lakh rupees of your wealth in a fixed asset. Hey, 80 lakhs you could be redirecting to some business or personal growth, or you could be investing into travel, see the world. যে দুনিয়াখন এটাই ঘৰ বা প্ৰপাৰ্টিত বন্ধি নোযোৱা তুমি। আপোনাৰ এইটোৰ বিষয়ে কি অপিনিয়ন? এই ক্ষেত্ৰত আপোনাৰ দুটা কথা আছে, যে যিবিলাক মানুহ চাকৰি কৰে, চাকৰিয়াল মানুহ, আৰু এটা ব্যৱসায় কৰা মানুহ, তাতে দুটা ডিফাৰেঞ্চ আছে। যদি ব্যৱসায় কৰা মানুহ হয়, তেওঁ ৰেণ্টেড লৈ পেলাই সেই পইচাখিনি নিজৰ ব্যৱসায়ত তেওঁ লগাব পাৰে। তো ডেট ইজ তেওঁৰ কাৰণে সেইটো সুবিধাজনক। যে ধৰক আপোনাৰ 80 লাখ টকা আল্টিমেটলি বা 70 লাখ টকা তেওঁ যদি ঘৰটো কিনি লয়, তেতিয়াহ'লে তেওঁ ব্যৱসায়ত তেওঁৰ হাৰ্ম হ'ব পাৰে। কিন্তু যিজন চাকৰি কৰে, সেই মানুহৰ কাৰণে ঘৰটো পাৰ্মানেণ্টলি লোৱাটো এইকাৰণে মই দৰকাৰ বুলি ভাবোঁ যে তেওঁ আল্টিমেটলি ৰেণ্ট দিব লাগিব। তো গতিকে সেই ৰেণ্টটো তেওঁ যদি আপোনাৰ তাত নিদি পেলাই বেংকক যদি ইণ্টাৰেষ্টটো দিয়ে, 25 বছৰ পিছত যেতিয়া তেওঁ ৰিটায়াৰমেণ্ট যেতিয়া লোৱাৰ সময় হ'ব, যেতিয়া তেওঁৰ শৰীৰ অৱস হৈ যাব, সেই সময়ত তেওঁৰ ঘৰটো অন্তত থাকিব। আৰু যিখিনি আজিকালি আপুনি ক'লে যে এণ্টায়াৰ ৱৰ্ল্ড ইজ ওৱান হোম বা ওৱান হাউচ, সেইটো যিটো কথা ক'লে, সেইটো ডিপেণ্ড কৰে, সেইটো নতুন চামৰ কাৰণে সেইটো আপুনি কথা চাগে কৈছে, যে নতুন ল'ৰা ছোৱালীবিলাকে সেই বস্তুটো আজি চিন্তা নকৰে, কিন্তু যেতিয়া তেওঁ মাক বাপেক হ'ব যিদিনাখন, আৰু তেওঁৰ নিজা ঘৰ নাথাকিব, সিদিনাখন তেওঁলোকে চিন্তা কৰিব যে মই জীৱনৰ চবতকৈ ডাঙৰ ভুল এটা কৰিলোঁ যে মোৰ নিজা ঘৰ এটা নহ'ল। তা ঘৰ বুলি ক'লে ৰেণ্টেড ঘৰো ঘৰ, আৰু নিজৰ আপোনাৰ পাৰ্চনেল আপোনাৰ নামত থকা প্ৰপাৰ্টিটো আপোনাৰ ঘৰ, কিন্তু যিটো আপুনি আপোনাৰ আত্মিক শান্তি আপুনি পাব নিজা ঘৰৰ পৰা, সেইটো ৰেণ্টেড হাউচৰ পৰা আপুনি নাপায় বুলি মই ভাবোঁ। ডিৰেক্ট কুৱেশ্যন এটা, ৰিয়েল ইষ্টেটৰ দাম গুৱাহাটীত বাঢ়ি আছে, য়েছ অৰ ন'? য়েছ। এই প্ৰাইচ বাঢ়া ৰিয়েল ইম্পেক্টৰ ৰিজনটো কি হয়? মাটিৰ দাম, ভেলু অফ লেণ্ড। আগতে যিবিলাক মাটি 5 লাখ টকা 10 লাখ টকা কথাত পাইছিলে, আজি কোটিৰ ঘৰ পালেগে। তো গতিকে আল্টিমেটলি পইচাখিনি যিখিনি আপোনাৰ হ'ব বা মেটেৰিয়েলৰ দাম বাঢ়িলে, 2007-08 আমি চিমেণ্ট কিনিছিলোঁ 120 টকা 25 টকা 30 টকাত, আজি আমি চিমেণ্ট কিনিছোঁ 300 টকাত। সেই সময়ত আমি শিল কিনিছিলোঁ 500 টকা 600 টকা CM, আজি আমি কিনিছোঁ 1400-1500 টকা CM।
তো তেনেকৈ যিটো আৰু লেবাৰ কষ্ট, সেই সময়ত লেবাৰ কষ্ট আছিলে পাৰ স্কুৱেৰ ফিট আপোনাৰ 100 টকা 120 টকা, আজি 300 টকা প্লাছ এভৰিথিং হেজ গন আপ চ' গণ আপ, সেইটোৰ কাৰণে দামটো বাঢ়িছে। আৰু এই প্ৰাইচটো কেতিয়াও চেঞ্জ বা তলত আশা আছে? ইজ ইট ৰিয়েল এষ্টেট বাবল যে কৈ থাকে, এটা ৰিয়েল এষ্টেট বাবল আছে, চব বস্তু ইনফ্লেট হৈ গৈছে প্ৰাইচবোৰ, ইজ ইট পচিবল যে একদিন জাষ্ট ছাডেনলি ক্ৰেছ হৈ যাব? না এইটো সদায় পাৰ্মানেণ্টলি? এইটো পাৰ্মানেণ্ট মানে এইটো হ'ল ইণ্টাৰনেশ্যনেল এটা বিজনেছ হেৰি গোটেই ছিষ্টেম। আজি যদি লোহাৰ দাম কমি যায়, চিমেণ্টৰ দাম কমি যায়, বাকী যিখিনি শিল বালি দাম যদি কমি যায়, তেতিয়া ৰিয়েল এষ্টেটৰ দাম কমিব পাৰে। কিন্তু মই দেখা নাই যে তেনেকুৱাকৈ যিটো হাৰত আপোনাৰ ডেভেলপমেণ্ট বা গ্ৰ'থ যিখিনি হৈ আছে, এতিয়া আপোনাৰ ডলাৰৰ এসময়ত আছিলে 30 টকা 40 টকা, $1 আমাৰ ইণ্ডিয়ান ভেলু আছিলে, আজি 85-90 পাই গ'ল। তো গতিকে ইনফ্লুৱেঞ্চটো বাঢ়ি গৈ আছে, সেইকাৰণে এইটো মই নাভাবোঁ যে কমিব। চবতকৈ প্ৰমিনেণ্ট কুৱেশ্যন, আপুনি যেনেকৈ ক'লে যে মই ৰাতিপুৱা ফেঞ্চি বজাৰ যাওঁ আৰু নিজে বজাৰ কৰোঁ, ফেঞ্চি বজাৰৰ এটা ছিগনিফিকেণ্ট পৰ্চন অফ দ্য ভেজিটেবল এণ্ড ফ্ৰুট মাৰ্কেট লৈ যাব নৰ্থ গুৱাহাটীত। নৰ্থ গুৱাহাটীৰ বিষয়ে 2 লাইন মই বুজিব বিচাৰিছোঁ। ইজ নৰ্থ গুৱাহাটী দ্য নেক্সট বিগ ৰিয়েল এষ্টেট বুম? আপোনাৰ এছেছমেণ্টটো কি? য়েছ। হোৱাট শুড মানে গুৱাহাটীৰ মানুহ, গুৱাহাটীৰ বাসিন্দা, কি অসমৰ মানুহে কি বুজিব লাগে এই বস্তুটোত বুমত? নৰ্থ গুৱাহাটীত কি হয় যে গুৱাহাটীৰ যিটো আছে আনপ্লেন চিটি, আমি যেতিয়া 2001-2001ত আমি ফেঞ্চি বজাৰৰ ৰেলৱে ষ্টেচনৰ পৰা নামি পেলাই আমি দিছপুৰলৈকে আহোঁ, তেতিয়া ছিংগল ৱে আছিল সেই সময়ত, মানে 98ত সেই সময়তে ছিংগল ৱে আছিলে GS ৰোডটো। তেতিয়া আপোনাৰ সেই সময়ত যেতিয়া ডাবল ৱে হোৱা আৰম্ভ হ'ল, তেতিয়া আমি ভাবিছিলোঁ যে এইটো ডাবল ৱে হ'লে আৰু এই ফ্লাইঅভাৰবিলাক হ'লে আমি একদম 10 মিনিটত আমি পল্টন বজাৰৰ পৰা আমি দিছপুৰ পাই যামগৈ। কিন্তু যেতিয়াই আপোনাৰ গোটেইখিনি বস্তুটো কমপ্লিট হ'ল, সেই গোটেই বস্তুটো এজ ইট ইজ থাকিলে, ষ্টেনচিল হৈ থাকিলে। কাৰণ কি, যিমান আপোনাৰ ৰাস্তাটো ডাবল হ'ল, ফ্লাইঅভাৰো হৈ গ'ল, কিন্তু গাড়ী ঘোঁৰাবিলাক আৰু মানুহৰ জনসংখ্যাটো বাঢ়ি গ'ল, একৰ্ডিংলি বাঢ়ি গ'ল। তো গতিকে সেই সময়ত যিটো অৱস্থা আছিলে, আজিও মোটামুটি সেইটোৱে অৱস্থা। তো গতিকে নৰ্থ গুৱাহাটীত এতিয়া গভমেণ্টে যিটো চিন্তা চৰ্চা বা কৰি আছে, যিহেতু এটা প্লেন চিটি হিচাপে তেওঁলোকে ঘোষণা কৰিব, এতিয়া মাষ্টাৰ প্লানো গোটেই নৰ্থ গুৱাহাটীৰ বন্ধ হৈ আছে। গতিকে সেই মাষ্টাৰ প্লানটো যেতিয়া খুলিব, তো গভমেণ্টে গোটেইখিনি ডেডিকেটেডলি সেইটো এটা ইয়াৰমাৰ্ক কৰি দিব। যেনেকৈ আপোনাৰ চণ্ডীগড়টো হয় আপোনাৰ নতুনকৈ হ'ল, নিউ দিল্লী যেনেকৈ নতুনকৈ ষ্ট্ৰাকচাৰ হ'ল, ৰিষ্ট্ৰাকচাৰ হৈ গ'ল। তো গতিকে আই থিংক মই ভাবোঁ যে চৰকাৰে সেই ব্যৱস্থাটো তাত কৰিব। আৰু যিহেতুকে গুৱাহাটীত আমাৰ জেগা নাই, এক্সপানশ্যন হোৱা জেগা খুব কম। এইপিনে যোৰাবাট পাহাৰ আহি গ'ল, যোৰাবাটৰ পাহাৰ, সেই যোৰাবাট ক্ৰছ কৰিলে গোটেই ট্ৰাইবেল বেল্ট, এয়াৰপৰ্টৰ পিনে গোটেই দীপৰ বিল বা তেনেকুৱা ধৰণৰ আছে। গতিকে এইটো এটা ডাইৰেক্ট লেন্থ ৱাইজ ডাঙৰ, কিন্তু ব্ৰেথ ৱাইজ খুব কম এৰিয়া। একপিনে দীপৰ বিল আহি গ'ল, একপিনে এয়াৰপৰ্ট আহি গ'ল, সেইপিনে আপোনাৰ ট্ৰাইবেল বেল্ট বা তেনেকুৱা ধৰণৰ মাটিবিলাক আহি গ'ল। তো গতিকে সেইকাৰণে আপোনাৰ স্প্ৰেড হোৱা জেগাটো হ'ল নৰ্থ গুৱাহাটী। তো নৰ্থ গুৱাহাটীত ভালেখিনি জেগা আছে। আই থিংক সেইটো নতুনকৈ যেতিয়া নিউলি ডেভেলপড চিটি হ'ব, তো সেইটো প্ৰস্পেক্টটো তাত আছে। কিমান বছৰ লাগিব? আপুনি যদি এতিয়া কয় আজি বোলে someone says I have some Within money 10 years. Within 10 years? Within 10. So 10 years, keeping ahead 10 years in mind, you would recommend an investment in North Guwahati? Yes. অসমত ৰিয়েল এষ্টেট ৱাইজ আৰু কোনোবা জেগা আছে য'ত মানুহে নিজৰ লাইফৰ ছেভিংছ, জমাপুঞ্জীটো ইনভেষ্ট কৰিব লাগে? আপুনি ভাবে নেকি অসমত এই নেক্সট আপকামিং ৰিয়েল এষ্টেটৰ ক্ষেত্ৰত এই বিশেষ জেগাটো ইনভেষ্ট কৰিব পাৰে? যোৰহাট আছে, ডিব্ৰুগড় আছে, তিনিচুকীয়া আছে, যিবিলাক ডাঙৰ চিটি, তো সেইবিলাকত কৰিব পাৰে। কিন্তু কি হয় যে মই দেখিছোঁ, মই ভালেখিনি ষ্টাডিও কৰিছোঁ, মই যোৰহাটো কেইবাবাৰো গ'লোঁ, তিনিচুকীয়াও গ'লোঁ, ডিব্ৰুগড়ো গ'লোঁ। মানুহবিলাকে তাত নাথাকি পেলাই ফ্লেট এটা ল'ব, কিয় তাত অলৰেডি তেওঁ থকাৰ কাৰণে এটা জেগা আছে, নিজা ঘৰ এটা আছে। তো গতিকে তেওঁলোকে ছেকেণ্ড হোমটো যদি ল'ব বিচাৰে, তেওঁলোকে গুৱাহাটীকে প্ৰিফাৰ কৰে। কিয় কি গুৱাহাটীত আহিলে পঢ়া শুনা গোটেইখিনিত আপোনাৰ ট্ৰিটমেণ্টৰ কাৰণে হ'ল, কাৰোবাৰ কিবা বেমাৰ এটা হ'ল, ইয়াতে যদি ফ্লেট থাকে, আহি পেলাই থাকিলে চব মেডিকেল ফেচিলিটিটো পালে।
ইউনিভাৰ্চিটি পালে তো গতিকে বাকী কেপিটেল এৰিয়া তো ইয়াত গুৱাহাটীত থকাটো এটা গৌৰৱ অনুভৱৰ কথা তো গতিকে ছেকেণ্ড হোম তেওঁলোকে সেইখিনি সিপিনৰ মানুহখিনিয়ে ডাইৰেক্ট যোৰহাটৰ ওচৰে পাজৰৰ মানুহখিনিয়ে যোৰহাটত ল'ব নিবিচাৰে, তেওঁলোকে গুৱাহাটীকে প্ৰিফাৰ কৰে, কিন্তু তাত প্ৰস্পেক্ট আছে। আৰু গুৱাহাটীত ফ্লেটৰ ডিমাণ্ডটো ইজ ইট দ্য ছেম এজ দ্য ছাপ্লাই ৰাইট নাও এট দিছ পইণ্ট? কাৰণে ছাপ্লাইত এতিয়া আপুনি যদি মই ইফ আই কেন এড মাই 2 চেন্স, বহুত আপুনি নিজে ক'লে 300-400টা ভাল এষ্টাব্লিছ বিল্ডাৰ্ছ আছে। অফ দিছ মেনি অফ দেম আৰ লাৰ্জ কৰ্পৰেট গ্ৰুপছ যোনে একদম টেকন'লজি, টাইমলাইন, পেচ, বিল্ড কোৱালিটি চব বস্তুত পেৰামিটাৰ্ছবোৰত ফ'কাছ কৰি বিল্ডিং বনাই আছে। Supply has become over and maybe demand is less in Guwahati market. Do you think this will equalize? ইকুৱেলাইজ নহয়, ডিমাণ্ড আপোনাৰ ছাপ্লাইটো অলপ বেছি আছে, কিন্তু কি হয় ছাপ্লাইৰ লগত ডিমাণ্ডটো ক্ৰমান্বয়ে আহি থাকে। তো কোনো বিল্ডাৰে আপোনাৰ এনেকুৱা নহয় যে তেওঁৰ প্ৰজেক্ট বন্ধ হৈ গ'ল, হয়তো 2 দিন আগত বিক্ৰী হ'ব পাৰে, 2 দিন পিছত বিক্ৰী হ'ব পাৰে। মেইন থিং ইজ ৰেট। এতিয়া আমাৰ গ্ৰুপৰ যিখিনি আমি তাত এতিয়া বিল্ডাৰ টু বিল্ডাৰ ভেৰি কৰে, মই আগতেও আপোনাক কৈছোঁ যে মই প্ৰফিট যদি কম লওঁ, মোৰ মালটো সোনকালে বিক্ৰী হ'ব, কিন্তু মোৰ টাৰ্ণ অভাৰটো মোৰ বেছি হ'ব। কোনোবা বিল্ডাৰে ধৰক সি 500 টকাকৈ দামটো যদি পাৰ স্কুৱাৰ ফিটত বঢ়াই থৈ দিছে, তেওঁৰ ফ্লেট বিক্ৰী হ'ব। কাৰোবাক যাক লাগিব সি তাতে ল'ব লাগিব। কোনোবা মানুহে ছাপ'জ আপোনাৰ তেওঁ বিচাৰিছে মই বেলতলাত ফ্লেট এটা ল'ম, তো বেলতলাত আপোনাৰ তেওঁৰ প্ৰপাৰ্টিটো যদি আছে আৰু সেই যিজন মানুহে কিনিব তেওঁৰ যদি পচন্দ হৈছে, তেতিয়া সেই 200 টকা বেছি দি হ'লেও কিনিব, কিন্তু সেই মানুহ কমকৈ ল'ব। এতিয়া কেনেকুৱা কাষ্টমাৰ, কোন বিল্ডাৰে কেনেকুৱা ধৰণৰ কাষ্টমাৰক টাৰ্গেটেড কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি এটা প্ৰজেক্ট বনোৱাৰ আগতে কি ষ্টাডি কৰে? মই ফিজিবিলিটি ষ্টাডি বুলি নকওঁ, টেকনিকেল বুলি নহওঁ, আপুনি পাৰ্চনেলি কি কয় নিজৰ টিমক যে অ'কে ये जगह देखो, ये जगह लोगों के लिए कंड्यूसिव है कि नहीं, अच्छा यहाँ 8 माला बन सकता है कि नहीं, कैन वी हैव अ हाई राइज हियर? Or when you personally visit sites, what are the factors that you look at before signing off? Okay, Protech का next project हम यहाँ बनाएंगे, किस बेसिस पे आप स्टडी करते हैं सर? এই গোটেই বস্তুটো আৰম্ভণিতে যেতিয়া আমি কিবা মাটিৰ এটা খবৰ পাওঁ, তেতিয়া আমাৰ মাৰ্কেটিং টিম, আমাৰ নিজা প্ৰফেচনেল টিম এটা আছে পূৰা মাৰ্কেটিঙৰ, 15-20 জন ল'ৰা আছে তাত। তো সেই ল'ৰাবিলাকক আমি কৈ পেলাই, যিজন তেওঁলোকৰ হেড থাকে, তেওঁ গৈ পেলাই মাৰ্কেটটো ষ্টাডি কৰে যে তাত মানুহে কিনিবনে নিকিনে। তেওঁ ৰেকি কৰে গোটেইখিনি এৰিয়াত, যে তাত ওচৰে পাজৰে 500 মিটাৰ, 200 মিটাৰ, 300 মিটাৰ বা 1 কিলোমিটাৰ ৰেডিয়াছত কিমান ফ্লেট আছে, কেনেকুৱা চেল তাত, কেনেকুৱা মানুহে তাত টাৰ্গেটেড কৰে, মানুহৰ কমিউনিকেশ্যনৰ কি সুবিধা। তো গতিকে সেই গোটেইখিনি বস্তুটো চাব লগা হয়। আৰু ছেকেণ্ড থিং হ'ল যে বাইল' আছে আমাৰ, যেনেকৈ GMDAৰ বাইল' আছে। তো এজ পাৰ বাইল' ৰোড উইথ, মাটিৰ চাইজ, মাটিৰ শ্বেপ, এই গোটেইবিলাক বস্তু আমি চাব লাগিব। মাটি হ'লেই নহ'ব, যদি এটুকুৰা মাটি আছে, ধৰক 5 বিঘা মাটি আছে, কিন্তু মাটিৰ ব্ৰেডটো হ'ল মাত্ৰ 50 ফুট আৰু লম্বা মাটিটো, তো তাত ৰিয়েল ষ্টেট হ'ব নোৱাৰে, সেইটোত বিল্ডিং বনাব নোৱাৰে, সুবিধাজনকভাৱে বনাব। তো আহল বহল হ'ব লাগিব। তো এই গোটেইখিনি বস্তুটো একবাৰ ষ্টাডি কৰি পেলাই চোৱা যায়। তেওঁলোকে আহি পেলাই এটা মাৰ্কেটৰ গোটেই ৰিচাৰ্চ কৰি পেলাই চেলিবিলিটিৰ ওপৰত আমাক ৰিপৰ্টটো দিয়ে। তেতিয়া মই নিজে গৈ পেলাই সেই মাটিটো চাই অলপ বুজি উঠি, এই সব বস্তু ৰিয়েল এষ্টেটৰ যে নিচবোৰ, এইটো নিজে কাম কৰি কৰি শিকিলে নে এইটো ক'ৰ পৰা শিকিলে এই সব বস্তু যে আচ্ছা মেৰেকো ये भी चेक करना है, yes I should do a venue रखी और I should ask about feasibility and bylaws है। आज GMC GMDA के कितने बिल्डिंग बायलॉज है, कितने वायलेट होते हैं, कितने GMDA फॉलो करता है, उसका तो खैर मैं उसका डाइसेक्शन नहीं करूँगा, बट ये स्टडी करने के लिए आप क्या क्या करते हैं सर? व्हाट इज़ योर पर्सनल स्टडी पैटर्न? कि अच्छा मैं तो भाई काम करके सीखता हूँ, या तुम टीम भेज देते हैं वो खुद करके लाते हैं? नहीं टीम আমাৰ টিম তাত যায়। টিম যোৱাৰ পিছত আমি তেওঁলোকে এটা ৰিপৰ্ট এটা ছাবমিট কৰি দিওঁ যে বোলে ছাৰ এই বস্তুটো এনেকৈ আমি কৰিব পাৰিলে ভাল, বা এইটো প্ৰজেক্টটো ছাকচেছফুল নহ'ব। তো সেইটো এটা হবি, সেইটো মোৰ এটা হবি। মোক যিকোনো ব্ৰ'কাৰে মোক ফোন কৰিব, মোক মাটি দেখুৱাব, মই মাটি চাবলৈ যাম। মই লওঁ নলওঁ, ডেট ইজ দ্য ডিফাৰেণ্ট। কিয় মই যদি সি দেখুওৱা মাটিটো যদি মই চাব নাযাওঁ, তেতিয়াহ'লে 2-4 বাৰ দেখাব, তাৰপিছত সি আৰু বন্ধ কৰি দিব মোক, বোলে এইজন মানুহে মাটি নলয়, গৈ পেলাই লাভ নাই।
মাটি চাওঁ, যদি পচন্দ নহয় আমি মালিকৰ লগত চিটিং নকৰোঁ, যদি পচন্দ হয় মালিকৰ লগত চিটিং কৰোঁ। মালিকে কিবা এটা বিচাৰিছে, হয়তো যদি নেগচিয়েশ্যনত যদি বস্তুখিনি মিলে আমি লওঁ, আৰু যদি নেগচিয়েশ্যনত নিমিলে আমি নলওঁ। তো কিন্তু সেইটো পাৰ্চনেলি ভিজিট কৰি পেলাই সেইটো মোৰ মানে ইনষ্টেণ্ট হবি বোলে আপুনি ইউ হেভ ষ্টাডিড অল অফ দিছ ইয়ৰ চেল্ফ। ফ্ৰম আ কনজিউমাৰ পাৰ্চপেক্টিভ আপুনি আজিৰ দিনত এটা 28 to 35-year-old মাজত বা কোনোবা এটা প্ৰস্পেক্টিভ বায়াৰ কাষ্টমাৰক what are the 5 tips or 5 things এটা নিউ ফ্লেট বায়াৰ শুড লুক এট? কি কোনটো 5টা এলিমেণ্টৰ কাৰণে যোনে প্ৰায় ঘৰ কিনে সিটো এটা অকল সেই ৰিয়েল ইষ্টেটৰ চেলছৰ ল'ৰাটোৰ লগতে কথা পাতে, ছাৰ 1840 SUBA एरिया है, ऐसा ओपनिंग टेरेस है और ये बैल्कनी है और ऐसे करके वो जिस तरह যেনেকৈ ইহঁতে প্ৰপাৰ্টি টুৰবোৰ দিয়ে, ডেম'বোৰ দিয়ে, সেইটোত চেছ হৈ যায়। কিন্তু সেই যোনে বায়াৰ ছাইডটো সিটো গোটেই লাইফৰ এটা ছিগনিফিকেণ্ট পৰ্চন ইনভেষ্ট কৰি দিয়ে। সেই ক্ষেত্ৰটোক আপোনাৰ এডভাইচ 5 পইণ্টৰ এডভাইচ অৰ 3 পইণ্টৰ এডভাইচ টু বায়াৰ্ছ that these are the 5 things you should always look at, always ask when you are buying a flat. প্ৰথম কথা হ'ল বায়াৰে সদায় বিল্ডাৰ চুজ কৰিব লাগিব ফ্লেট বায়াৰ্ছে। তেওঁ বিল্ডাৰৰ বিষয়ে জানিব লাগে, আচ্ছা, যে কিমান প্ৰজেক্ট তেওঁ বনালে, ছাকচেছফুলি তেওঁ কমপ্লিট কৰিলে, তেওঁৰ কোৱালিটিটো গৈ পেলাই চাওক। আজি বিল্ডাৰটো মানে মই মই নিজকে ভাল বুলি ক'লে নহ'ব, মোক 4জনে ভাল বুলি ক'লেহে মই ভাল হ'ম। আজি আমাৰ কোম্পানীত ধৰক যিখিনি 1500 to 2000+ ফেমিলি আমাৰ তাত আছে, কিন্তু মই মেক্সিমাম মানুহে মোক চিনি নাপাওঁ। মই ওচৰৰে গুচি যাওঁ, তেওঁলোকেও মোক চিনি নাপায়। এজ এ মনোজ জালান বুলি তেওঁলোকে মোক জানে, কিন্তু মই যে মনোজ জালান সেইটো তেওঁ নাজানে, তেওঁলোকে মোক চিনি নাপায়। কিয় তেনেকুৱা দৰকাৰ মোৰ হোৱা নাই, বা তেওঁলোককো দৰকাৰ হোৱা নাই। তেওঁলোকে আহিছে, মোৰ চেলছ টিমৰ লগত কথা পাতিছে, প্ৰত্যেকৰ ফ্লেট, গতিকে আমাৰ কোৱালিটিৰ ক্ষেত্ৰত আমি কোনো টেনশ্যন ল'ব নালাগে, তেওঁলোকে প্ৰপাৰ্টিটো লৈছে। আমি এতিয়ালৈকেও এনেকুৱা আমাৰ যিবিলাক পুৰণা বিল্ডিং আজি 10 বছৰ 15 বছৰ আগতে আমি হেণ্ডঅভাৰ কৰিছোঁ, তেওঁলোকৰ যদি কিবা প্ৰব্লেম হয়, সেই প্ৰব্লেমটো আমিও আজি শ্বৰ্ট আউট কৰি দিওঁ। কিয় তেওঁলোক ইন'চেণ্ট, তেওঁলোকে নাজানে ক'ৰ পৰা প্লাম্বাৰ পাব, ক'ত ইলেক্ট্ৰিচিয়ান পাব, ক'ত কিবা যদি ষ্ট্ৰাকচাৰেলি কিবা এটা ডিফেক্ট এটা আহিলে বা কিবা এটা প্ৰব্লেম হ'ল, বা তেওঁ ফ্লেটটো বিক্ৰী কৰিব খুজিছে, তেওঁলোকৰ কিছুমান কাগজ নাই, এইবিলাক তেওঁলোকে আমাকে আহি পেলাই বিচাৰিব। কিয় ছ'চাইটিবিলাকত আমি চব কাগজ দিওঁ, কিন্তু তেওঁলোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীবিলাক চেঞ্জ হৈ থাকে, তো এই বস্তুবিলাক তেওঁৰ তাত নাথাকে। তো যিবিলাক ৰিনাউন বিল্ডাৰ, এইবিলাক বস্তু তেওঁলোকৰ তাত কাষ্টমাৰে তেওঁলোকৰ তাত পাব ফিউচাৰ আফটাৰ চেল ছাৰ্ভিচ। কি হয়, তেওঁলোকে বিল্ডাৰ সেইকাৰণে চাই চিতি ল'ব লাগে, তেওঁৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা সেইটো ল'ব লাগে, তেওঁৰ কোৱালিটি কেনেকুৱা সেইটো চাব লাগে। তাৰপিছত আজিকালি ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি বুলি এটা অথৰিটি আহি গ'ল। এইটো ৰিচেণ্টলি আজি 7-8 বছৰ আগতে আহিলে। ৰেৰাৰ কথা কৈছোঁ, ৰেৰা আগতে নাছিলে। তো সেইটো আপোনাৰ যেতিয়া ৰিয়েল ইষ্টেটত আপোনাৰ বিল্ডাৰবিলাকে গুড়গাঁও, নয়ডা এইবিলাকত যেতিয়া খুব বদমাচি আৰম্ভ কৰি দিলে, পইচা ল'লে 10 বছৰ 15 বছৰলৈকে ফ্লেট হেণ্ডঅভাৰ নহয়, তেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটা ৰেগুলেটৰী এটা বনাই দিলে। তো ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি তেওঁ ৰেৰা পাৰ্মিশ্যন আছেনে নাই সেইটো মানুহে চেক কৰিব লাগে। GMD পাৰ্মিশ্যনটো আছেনে নাই, তেওঁ যিটো ফ্ল'ৰ কিনিছে সেই ফ্ল'ৰটো পাৰ্মিশ্যনত আছেনে নাই, এইবিলাক আনুষংগিক কথা তেওঁ অলপ চাব লাগে। আৰু বেংকত টাই আপ আছেনে নাই, কিন্তু আজিকালি কি হয় যে বেংকে 30 ইয়াৰ্ছৰ লৈকে লেণ্ড ৰেকৰ্ডখিনি ভেৰিফাই কৰে। মই যি এটা মাটিত যদি প্ৰজেক্ট এটা বনাইছোঁ, তো তাৰে লাষ্ট 30 ইয়াৰ্ছৰ লেণ্ড ৰেকৰ্ড তেওঁলোকে ভেৰিফাই কৰি পেলাই বেংকে টাই আপটো কৰে। তো গতিকে বেংকৰ লগত টাই আপ আছে মানে আপোনাৰ প্ৰপাৰ্টিটো লেণ্ড প্ৰব্লেমটো তাত নাই। ৰেৰা ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ আজিকালি মেণ্ডেটৰী, যে সৰু বিল্ডাৰবিলাকে ধৰক আপোনাৰ 8 ইউনিটৰ ওপৰত হ'লে ৰেৰা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কেইটা ইউনিটৰ? 8 ইউনিট। 18, আচ্ছা। 8 অনলি। ধৰক কাৰোবাৰ 1 কঠা 1.5 কঠা মাটি আছে বা 2 কঠা মাটি আছে, 8টা ফ্লেট বনাইছে, তো 8টা ফ্লেটলৈকে ৰেৰা ৰেজিষ্ট্ৰেশ্যনৰ দৰকাৰ নাই, কিন্তু তাৰ ওপৰত হ'লে ৰেৰা ৰেজিষ্ট্ৰেশ্যনটো লাগিব। ৰেৰা ৰেজিষ্ট্ৰেশ্যনত অল ডকুমেণ্ট আপুনি ছাবমিট কৰিব লাগিব। ৰেৰা ৱেবছাইটত তেওঁলোকে গ'লে সেইবিলাক ডকুমেণ্ট তেওঁলোকে ৰেৰা ৱেবছাইটতো পাই যায়, তো তাত চবখিনি আপলোড কৰিব লাগিব। আগতে কি আছিলে যে ৰিয়েল ইষ্টেটত আপোনাৰ বিল্ডাৰবিলাকে ধৰক প্ৰপাৰ্টিটো বুকিং আৰম্ভ কৰিলে,
প্ৰজেক্টটো অকণমান ষ্টাৰ্ট কৰিলে তাৰে পৰা পইচাখিনি যিখিনি পালে তেওঁ বেলেগ মাটিত ইনভেষ্ট কৰি দিলে। কিন্তু আজিকালি এজ পাৰ ৰেৰা সেইটো কৰিব নোৱাৰে। আপুনি 70% পইচা আপুনি প্ৰজেক্টতে লগাব লাগিব, আপুনি বেলেগত নিব নোৱাৰে। আৰু 30% পইচা আপুনি ওলাব পাৰিব, কিন্তু সেইটো চাৰ্টিফাইড বাই দ্য চাৰ্টাৰ্ড একাউণ্টেণ্ট, আৰু সেই গোটেই ৰেকৰ্ডটো আপুনি ৰেৰা ৱেবছাইটত আপুনি আপলোড কৰিব লাগিব। তো গতিকে এইখিনি বস্তু মানুহে অলপ চিন্তা চৰ্চা কৰি পেলাই চাই, মেইনলি বিল্ডাৰৰ বেকগ্ৰাউণ্ডটো চাব লাগিব যে তেওঁ কিমান প্ৰজেক্ট বনালে, কি বনালে, সেইটোৰ ওপৰত ডিপেণ্ড কৰে গোটেই বস্তুটো। আপুনি এটা কথা কৈ আছিলে, আই থিংক আমি মাজতে বস্তুটো মানে অলপ অভাৰলেপ কৰি দিলোঁ, বাট আকৌ মই সেইকাৰণে সুধিব বিচাৰিছোঁ, আজি যদি মোৰ লগত মাটি আছে, বহুত মানুহে এতিয়া মাটি আছে আৰু বহুত কনচিডাৰেশ্যনত থাকে, ডিলেমাত থাকে, কি কৰোঁ, মাটিৰ বেছি ভেলিউ আছে নে তাৰ ওপৰত কোনোবাই বিল্ড কৰি পেলাই মোক 2টা ইউনিট দি দিলে সেইটোত বেছি ভেলিউ আছে, আৰু কাৰণে মাটিৰ লগত বহুত এনচেষ্ট্ৰেল আটেচমেণ্ট থাকে, আৰু মানুহে কয় নেই নেই এইটো মেৰা পূৰ্বজোঁ কা জমিন হে আৰু এই মই লেকে ৰখুংগা ইয়াৰ, বাট ল্যান্ড উইদাউট এন এছেট কুড বি ৱেষ্টফুল অৰ কুড হেভ মেমৰি, এইটো বহুত ছাবজেক্টিভ হয় বস্তুটো। যদি আজি মোৰ লগত লেণ্ড আছে, প্ৰত্যেকে কি অফাৰ কৰে? মই আপোনাক লেণ্ড বিকিব নকওঁ। আচ্ছা, মই আপোনাক নকওঁ যে আপোনাৰ মাটিটো আপুনি বিকি দিয়ক, কিয় আপুনি যেনেকৈ ক'লে যে আপোনাৰ পূৰ্বপুৰুষৰ এটাচমেণ্ট এটা আছে। আপোনালোক 4 ভাই, মাটিটো বিক্ৰী কৰিলে ধৰক আপুনি 1 কোটি টকা পাব। 4 ভাই কিমানকৈ 25 লাখকে পালে। কিন্তু যদি আপুনি তাতে ফ্লেট বনাই দিয়ে বা কোনোবা বিল্ডাৰক, ভাল বিল্ডাৰ একজনক দি পেলাই, তেতিয়া আপোনালোকে 4জনে হয়তো 4টা ফ্লেট পালে, ছাপ'জ নেগচিয়েট কৰি পেলাই। সেই ফ্লেটৰ ভেলুটো আপোনাৰ 50 লাখ ৰুপিজ মিনিমাম হ'ব। তো আৰু দ্বিতীয় কথা হ'ল, আপোনাৰ মাটিত আপোনাৰ ফ্লেটটো থাকিলে, আপোনাৰ এটাচমেণ্টো থাকিল মাটিটোত, আৰু আপুনি প্ৰপাৰ্টিৰ ভেলুটো আপুনি বেছি পাব। বিক্ৰী কৰি দিলে হয়তো পইচাটো খৰচ হৈ যাব, কিন্তু ফ্লেটটো ল'লে আপোনাৰ লাইফ লং এটা প্ৰপাৰ্টি থাকি গ'ল, দেউতাই দিয়া মাটিতে আপোনাৰ প্ৰপাৰ্টিটো থাকি গ'ল। তো গতিকে মই মোৰ ফালৰ পৰা মই তেওঁক মাটি বিকাৰ কাৰণে এডভাইচ কোনোদিন নকৰোঁ। চ' মানে প্ৰত্যেকে কৈছে যদি মাটি আছে আমাৰ তাতে আহিব পাৰে। য়েছ, নো। এণ্ড আগেন ভেৰি চিম্পল, আগেন আপুনি অলপমান ৰিপিট কৰিব চাগে, বাট দেন ষ্টিল কাৰণে মই বস্তুটো অলপ অন ৰেকৰ্ড ল'ব বিচাৰিছোঁ। হোৱাট ইজ বেটাৰ, টু হেভ আ লেণ্ড অৰ টু হেভ আ ফ্লেট? মাটি থকাটো সদায় ভাল। মাটি থকাটো সদায় ভাল। মাটি থকাটো সদায় ভাল। মাটিৰ ওপৰত যদি ফ্লেট বনি যায় সেইটোতো পাৰফেক্ট। সেইটো পাৰফেক্ট। কিন্তু তেতিয়া কি হ'ব যে আজি আপোনাৰ 1 কঠা মাটি আছে, ইউ আৰ দ্য চ'ল অ'নাৰ, য়েছ, কিন্তু তাতে যেতিয়া ফ্লেট হৈ গ'ল, তেতিয়া ইউ আৰ দ্য কো-অ'নাৰ। ইউ আৰ দ্য কো-অ'নাৰ। গম পালোঁ। আপুনি পাৰ্চনেলি বাস্তুত কিমান বিশ্বাস কৰে? মই বিশ্বাস কৰোঁ। বৰ বিশ্বাস কৰে? কৰোঁ। আপোনাৰ প্ৰজেক্টছত বাস্তুত কিমান হেৰি থাকে, আটেনশ্যনটো থাকে, বা কিমান আপুনি সেইটোত গুৰুত্ব দিয়ে? একচুৱেলি কি হয়, ফ্লেটৰ ক্ষেত্ৰত বাস্তু সদায় 100% হ'ব নোৱাৰে। এটা ফ্লেট যদি পজিটিভ হ'ব, এটা নিগেটিভ হ'ব বাস্তু। মানে কাৰোবাৰ যদি ইষ্ট এণ্ট্ৰি আছে, আনটো ফ্লেটৰ চাউথ এণ্ট্ৰি হ'ব। তো কি হয় যে জেনেৰেলি যিখিনি বস্তু, কিটচেন বা আপোনাৰ টয়লেট, এই 2টা বস্তু, এণ্ড বেডৰুম, মাষ্টাৰ বেডৰুম, এই 3টা বস্তুক যদি মানুহে চাই লয় যে কিটচেনটো আপোনাৰ সাউথ ইষ্টত হ'লে ভাল, সাউথ অৰ সাউথ ইষ্ট কিটচেনটো, মাষ্টাৰ বেডৰুমটো সাউথত হ'ল, বাথৰুমটো ৱেষ্টৰ ফালে হ'ল, বা আপোনাৰ মানে নৰ্থত আপোনাৰ একো এইবিলাক হ'ব নালাগে। বাথৰুমটো যিটো আছে, টয়লেট, একচুৱেলি কি হয়, যেতিয়া বাস্তুৰ সংৰচনা হৈছিলে, সেই সময়ত ফ্লেট কনচেপ্ট নাছিলে, কিয়কি এইটো হাজাৰ হাজাৰ বছৰ আগতে হৈছিলে। বাস্তু ইজ এ চায়েন্স, ন' ডাউট। বাস্তু ইজ এ পিয়ৰলি চায়েন্স। কিন্তু আজিকালি প্ৰফেচনেল মানুহবিলাকে কিবা কিবি কৈ দিয়ে, কোনোবা কিবা লগাই দিয়ে, কোনোবা তাঁৰ লগাই দিয়ে, কোনোবা পিৰামিড লগাই দিয়ে ফ্লেটৰ ভিতৰত, সেইটো এটা বেলেগ বস্তু। তাৰ কোনো আমাৰ বাস্তুশাস্ত্ৰ মতেদি তেনেকুৱা কোনো প্ৰভিজন নাই। এই নতুন নতুন মানুহবিলাকে লগাই দিছে। কিন্তু বাস্তু ইজ এ চায়েন্স, যে আমি যিটো ঘৰত থাকিম, সেই ঘৰত বতাহ কেনেকৈ আহিব, আপোনাৰ ৰ'দটো যিটো ওলাব, সেইটো কোনপিনে আহিব। এতিয়া বাস্তু মতেদি আপুনি জানেনে যে এটা ঘৰত এটাই চৌকা হ'ব লাগে, কিচেন। কিন্তু আজিকালিতো এটা ঘৰতে আপোনাৰ 100টা চৌকা থাকে। যেনে বিল্ডিং এটা আছে, তো 100টা তাতে কিচেন হ'ল। আগতে যেতিয়া বাস্তু আপোনাৰ পুৰণি সময়ত এটা ঘৰত এটাই কিচেন থাকে, আৰু
ব্ৰহ্মস্থানটো সদায় খালী থাকে তো তেনেকুৱা ধৰণৰ বাস্তু আছিলে কিন্তু যিহেতুকে এতিয়া আপোনাৰ ফ্লেট কনচেপ্ট যেতিয়া আহি গ'ল আৰু বাস্তু হিচাপত আপোনাৰ ঘৰৰ মজিয়াটো সদায় মাটিৰ হ'ব লাগে আচ্ছা এজ পাৰ বাস্তু তাৰ কাৰণটো হ'ল যে যিটো আপোনাৰ নিগেটিভ এনাৰ্জি ৰে যিটো আহে সেইটোৱে মাটি এবজৰ্ব কৰে কিন্তু আজিকালি সেইটো তাৰ ঘৰত ৰ'দে নপৰে গতিকে এটা প্ৰিলিমিনাৰী যিটো আছে বোলে এইখিনি আপোনাৰ কিচেনটো সাউথ ইষ্টত হ'ব লাগে বাথৰুমটো ৱেষ্টৰ পিনে হ'ব লাগে বা সাউথৰ পিনে হ'ব লাগে আৰু বেডৰুমটো সাউথৰ পিনে হ'ব লাগে মাষ্টাৰ বেডৰুম ডেটছ অল আমাৰ হিন্দু মানুহ মতেদি আপোনাৰ নৰ্থৰ পিনে ৰাতি শুৱতে মানে আপোনাৰ মূৰটো হ'ব নালাগে বেছিক পইণ্টখিনি আপুনি মানে মনত ৰাখি পেলাই সেইখিনি ৰাখা যায় প্ৰজেক্টকেইটা কৰে মানুহে কিমান আপোনাক এইটো প্ৰশ্ন সোধে কি ये वास्तु कंप्लायंट फ्लैट है कि नहीं ये क्वेश्चन आपको मिलता है अपनी क्वेश्चन तो पाए ने बा अपना टीमें पाए जे फीडबैक दिए सर अगला प्रोजेक्ट बस सर वास्तु को देख के बनाते हैं कुछ নাই আমাৰ যিখিনি অসমীয়া মানুহ তেওঁলোকে বাস্তু সিমান নেচায় আজিকালি কিছুমান মানুহে চোৱা হৈছে তো সেইখিনি বস্তু আমি অলৰেডি যেতিয়া প্লেনিং কৰোঁ আমি অলপ মাইণ্ডত ৰাখোঁ কিন্তু যিবিলাক হিন্দীভাষী মানুহ তেওঁলোকে বাস্তুৰ প্ৰতি খুব কনচিয়াছ তেওঁলোকে ঘৰ ফ্লেট এটা কিনি ল'ব তেওঁলোকে বাস্তুৰ কাৰণে ভঙাই দিয়ে ঘৰবিলাক আচ্ছা গোটেই ভিতৰৰ ৱাল চোৱাল ভাঙি একদম বাস্তু হিচাপত কৰে তো সেইটো তেওঁলোকৰ অলপ থাকে কিন্তু আমাৰ যিখিনি আমাৰ অসমীয়া মানুহ যিখিনি আছে বা জেনেৰেল পাব্লিক যিখিনি আছে তেওঁলোকৰ খোৱা ভাত বনোৱা মানুহজনৰ কিচেনৰ যিগৰাকী মহিলাগৰাকীয়ে ভাত বনাব তেওঁৰ মুখটো ইষ্টৰ পিনে হ'লে হ'ল বাকীখিনি সিমান নাজানেও আমাৰ মানুহৰ এতিয়া অলপ কিছুমান মানুহে জনা হৈছে বাস্তুৰ বিষয়ে আমাৰ ইয়াত কোনো ধৰণৰ বিশেষ চৰ্চা আগৰ পৰাই নাই আৰু গুৱাহাটীত প্ৰায় কেনেকুৱা টাইপৰ ডিমাণ্ড আপুনি পায় 1 BHK 2 BHK 4 BHK অৰ পেণ্ট হাউচ এই ডিমাণ্ডৰ চাইকেল আপোনালোকে কিবা ষ্টাডি কৰে নেকি চাওক আমাৰ ইয়াত মানুহখিনিৰ 3 BHK 1200 স্কুৱেৰ ফিটৰ ফ্লেট এটা হ'লে হ'ল আচ্ছা 50 to 60 lakhs বাইং কেপাচিটি মেক্সিমাম মই যিটো কৈছোঁ এনেতো আপোনাৰ ধৰক যিবিলাক মানুহ হাই এণ্ড প্ৰপাৰ্টি কিনে সেইটোৰতো কোনো এণ্ডলেছ কিন্তু জেনেৰেল যিখিনি মানুহ আছে 50-60 লাখ টকাৰ ভিতৰত এটা ফ্লেট হ'লে হ'ল সেই ফ্লেটটো তেওঁলোকে পালে আমি যিখিনি বনাই মেলি পেলাই দিলোঁ তেওঁ কিবাকৈ আহি সোমাই গ'ল তাত আৰু লাহে লাহে নিজৰ যেনেকৈ পইচা ব্যৱস্থা হ'ব তেওঁ নিজে অলপ ফাৰ্নিচাৰ অলপকৈ বনাই থাকে ঠিক আছে আৰু এটা আউট অফ কণ্টেক্সট কুৱেশ্যন মোৰ মানে আপোনাৰ লগত কথা পাতি ইমান ভাল লাগিছিলে মই নাজানো আপুনি যদি ব'ৰ হৈ আছে বাট বাট এইকেইটা বৰ ৰিয়েল কুৱেশ্যন আজি আই এম 30 ছামথিং বুলিয়ে ক'ম সিমান বয়সত মাথাত চবতকৈ ফাৰ্ষ্ট কুৱেশ্যন যোনটো থাকে ন ঘৰৰ ৰিলেটেডে থাকে আইদাৰ ঘৰ ল'ব লাগে বা বনাব লাগে বা ডাঙৰ কৰিব লাগে ৰিমডেল কৰিব লাগে এই চবে প্ৰশ্ন এয়াৰবিএনবিৰ যোনটো কনচেপ্টটো এই এতিয়া চবেই এয়াৰবিএনবি মডেল বনোৱা হৈছে নিজৰ এক্সিষ্টিং ফ্লেট এটা আছে তাতে এয়াৰবিএনবি গৈ আছে তাতে কোনোবা এটা ডিছপ'জেবল ফ্লেট আছে মানে দে আৰ নট এক্টিভলি ইউজিং ইট এণ্ড দেয়াৰ ইজ ন' ৰেণ্টেল কোনোৱে এইটো ভাড়াত দিয়া নাই এই বস্তুটোৰ কাৰণে আপোনাৰ কিবা অপিনিয়ন ডেট দিছ ইজ অ'কে ইট ইজ এন একচেপ্টেবল মডেল ইট ইজ এ পেৰেলেল চ'ৰ্চ অফ ৰেভিনিউ আপোনাৰ এইটো বিষয়ে কিবা এনি স্পেচিফিক অপিনিয়ন যদি ঘৰটো খালী আছে তেতিয়া তেওঁ এয়াৰবিএনবি ছিষ্টেমত যদি যায় তাত কোনো আপত্তি নাই কৰিবলগীয়া কিন্তু তাত নিজে থাকি পেলাই আৰু নাই গম পালোঁ ছাৰ এটা আৰু প্ৰশ্ন আছে যে আমি কথা পাতিলোঁ আমি গুৱাহাটীৰ ডিমাণ্ডৰ ওপৰত কথা পাতিলোঁ লেণ্ডৰ এভেইলেবিলিটি কথা পাতিলোঁ নৰ্থ গুৱাহাটীৰ কথা পাতিলোঁ এটা চবতকৈ ডাঙৰ যোনটো কুৱেশ্যন হৈছে যে গুৱাহাটী অৰ আছাম ইজ ইন আ জ'ন 5 Yes. Zone 5. Now it's come Zone 6. Now it's become Zone 6. Becomes. And you have seen the recent earthquakes, Bangkok में हुआ, Myanmar में हुआ, क्या उसका impact था. So when people come to buy a flat, how do you reassure them that our project is earthquake sensitive or it is earthquake safe? Or how do you instill trust in a buyer? সেইটোৰ কাৰণে চাওক কি হয় যে আমাৰ অসমত যিটো পেৰামিটাৰ্ছ যিখিনি আমাৰ ইয়াত ৰিয়েল ষ্টেটৰ ষ্ট্ৰাকচাৰৰ কাৰণে যিটো ব্যৱহাৰ কৰা হয় সেইটো জাপানত যিটো ফৰ্মেট বা ফৰ্মুলা যিটো ব্যৱহাৰ কৰে
মোটামুটি সেইটোৱে ফৰ্মুলা আমাৰ অসমত ব্যৱহাৰ কৰা হয় 1950ত যিটো ডাঙৰ বৰ ভূমিকম্প আহিছিলে বৰ ভূমিকম্প বুলি কয় তাৰপিছত আমাৰ ইয়াত বহুতবাৰ 6.5 আপ টু 7লৈকে আমাৰ ইয়াত ভূমিকম্প আহি গৈছে কিন্তু কোনো ধৰণৰ বিল্ডিং আমাৰ ইয়াত কলাপছ হোৱা নাই সেইটো ডিপেণ্ড কৰে আপোনাৰ আৰ্থকুইকৰ নেচাৰৰ ওপৰত সেইটো চবেই জানে আৰ্থকুইকৰ নেচাৰটো কেনেকুৱা হ'ব সি 1 মিনিটৰো হ'ব পাৰে আৰ্থকুইক তো তাৰ নেচাৰ যদি একদম খুব ভায়োলেণ্ট যদি হয় তেতিয়াহ'লে বিল্ডিং পৰিব কিন্তু তেনেকুৱা ধৰণৰ 1950ৰ পিছত এতিয়া ধৰক 75 ইয়াৰ্ছ ওল্ড কথা হৈ গ'ল তো মোৰ গ্ৰেণ্ডফাদাৰে আমি কোৱা মনত পৰে টিহুত যেতিয়া 1950ত যেতিয়া আপোনাৰ বৰ ভূমিকম্প আহিছিলে তেতিয়া মাটি খান্দি মানে মাটি ফাটি গৈছিলে মানুহ সোমাই গৈছিলে আৰু মাটি খান্দি পেলাই মানুহক ওলোৱা গৈছিলে তেনেকুৱাও ৰেকৰ্ড আছে তাৰ পিছলৈকে এতিয়ালৈকে অহা নাই তো এতিয়া আপোনাৰ আগতে ছিস্মিক জোন 2005-06ত আপোনাৰ 4 আছিলে তাৰে পিছত 5 হ'ল এতিয়া আপোনাৰ 2006 মোটামুটি ইমপ্লিমেণ্ট হ'ল আমাৰ ইয়াত তো যিটো আমাৰ ইয়াত বৰ্তমান ছিস্মিক জোন হিচাপে যিখিনি বস্তুটো আপোনাৰ ফৰ্মুলা ষ্ট্ৰাকচাৰ ফৰ্মুলা যিটো ব্যৱহাৰ কৰা যায় সেইটো জাপানৰ লেখীয়া জাপানৰ নিচিনা ইণ্ডিয়াৰ ভিতৰত চবত কৰি কষ্টিং অসমত বেছি বিকজ দিছ ইজ দ্য ছিস্মিক জোন 6 কষ্ট অফ বিল্ডিং কষ্ট অফ কনষ্ট্ৰাকশ্যন মানে যিটো আপোনাৰ আগতে আমি ইয়াতে ধৰক M20 কংক্ৰিট আমি ব্যৱহাৰ কৰিছিলোঁ সেইটো আমি ব্যৱহাৰ কৰিছিলোঁ 2005-06ত তাৰে পিছত M20 হ'ল 15ৰ পিছত 20 হ'ল 20ৰ পিছত 25 হ'ল এতিয়া আপ টু 40লৈকে আমি কংক্ৰিট ব্যৱহাৰ কৰোঁ M40লৈকে মোৰ যিটো তৰুণ নগৰৰ যিটো প্ৰজেক্ট তৰুণ নগৰ তাতে আমি M40লৈকে আমি কংক্ৰিট আমি ইউজ কৰিছোঁ যিটো নেকি আগতে মেনুৱেলি বনোৱা সম্ভৱ নাছিলে আজিকালি চব RMC প্লাণ্ট আমি ছাইটতে লগাই লওঁ আমাৰো দুটা RMC প্লাণ্ট দুটা ছাইটত মোৰ আছে অলৰেডি তো তাতে আমি প্লাণ্টটো বহালে সেইটো ছাকচেছফুল হ'ব পাৰি আৰু আজিকালি বহুত RMC প্লাণ্টো আহি গ'ল তো গতিকে সেইখিনি যিটো পেৰামিটাৰ্ছ আছে সেইটোৰ কাৰণে কনক্লুড কৰিব পাৰি এইটো আপোনাৰ বিল্ড কোৱালিটি হয় এই কুৱেশ্যনটো মানুহে সোধেনে যে আজি আপুনি এটা 20+ G+20 বনাইছে G+10 বনাইছে ডু পিপল আস্ক দিছ কুৱেশ্যন যে মানে দা ফ্লেট এটা কিনিম চাই ল'ব আৰু এই আৰ্থকুইকৰ বিষয়ে ৰিএছুৰেঞ্চটো কেনেকুৱা দিয়ে মানুহক সিহঁতক ইমান টেকনিকেলিহে বুজায় না ইট ইজ জাষ্ট সেইটো হ'ল ট্ৰাষ্ট কিয়কি আজিকালি কি হয় যে G+5ৰ ওপৰত যিকোনো বিল্ডিং বনালে GMD আৰু GMCয়ে আপোনাৰ আসাম ইঞ্জিনিয়াৰিং কলেজ আৰু IIT গুৱাহাটী এই যিকোনো দুটা অৰ্গেনাইজেশ্যনৰ পৰা আমি গোটেই ভেটিং কৰাব লাগে আমাৰ ষ্ট্ৰাকচাৰেল ডিজাইনটো আমি যিখিনি ডিজাইন বনাম আমাৰ ষ্ট্ৰাকচাৰেল ডিজাইনাৰে বনাব আৰু সেইটো আমি তাতে গভৰ্ণমেণ্টৰ তাত জমা মানে আসাম ইঞ্জিনিয়াৰিং কলেজ আৰু IIT গুৱাহাটীত আমি জমা দিব লাগিব তাৰে পৰা তেওঁলোকে এটা ফিজ এটা লৈ পেলাই গোটেইখিনি তেওঁলোকে স্কুটনি কৰি পেলাই ৰিএছুৰেঞ্চ কৰি পেলাই তেওঁৰ কিবা ছাজেশ্যন থাকিলে সেই ছাজেশ্যনটো তেওঁলোকে দিয়াৰ পিছত আমি বস্তুটো ষ্টাৰ্ট কৰোঁ আৰু সেই গোটেই ৰিপৰ্টখিনি আমি GMDয়ে বা GMCত আমি জমা দিব লাগে তো এইটো এটা ৰিএছুৰ্ড গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটো এটা ব্যৱস্থা আছে এটা গুৱাহাটীৰ যোনটো ফ্লেটৰ বিষয়ে এটা চবতকৈ ডাঙৰ ফিডবেক বা মানুহে পায় ফ্লেট আছে ঘৰ আছে কিন্তু বিল্ডিঙত পানী নাই ফ্লেটৰ কোৱান্টিটি বাঢ়ি গৈছে পানীৰ প্ৰব্লেম আছে বা ছিকিউৰিটি প্ৰব্লেম আছে এই বস্তুটোৰ কাৰণে হাউ ডু ইউ এডভাইজ পিপল টু গ' এবাউট লুকিং এট দেয়াৰ ফ্লেট যে এতিয়া ডোণ্ট ইনভেষ্ট ইন এ ৰিয়েল ইষ্টেট উইদিন গুৱাহাটী ইয়াতে পানীৰ প্ৰব্লেম আছে ইউ গ' টু লখৰা পানীৰ প্ৰব্লেম নাই বা ইউ গ' টু নৰ্থ গুৱাহাটী এই বস্তুটো আপুনি অভাৰ দ্য ইয়াৰ্ছ কেনেকুৱা এড্ৰেছ কৰিলে পানীৰ প্ৰব্লেম আছে গুৱাহাটীত সেইটো সত্য কথা আৰু পানীৰ প্ৰব্লেম গ্ৰাউণ্ড ৱাটাৰটো মানে আমি লৈ আছোঁ গ্ৰাউণ্ডৰ পৰা পানীটো এক্সট্ৰেক্ট কৰি আছোঁ কিন্তু আমি পানী ৰিচাৰ্জ কৰা নাই এনে গভৰ্ণমেণ্টৰ ফালৰ পৰা ব্যৱস্থা আছে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কিন্তু কি হয় ইয়াত কিছুমান প্ৰব্লেম আছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিটো স্কিম বনাইছে সেইটো অল অভাৰ ইণ্ডিয়া চাই পেলাই তেওঁলোকে এটাই স্কিম বনাইছে কিন্তু আমাৰ অসমত কি হয় বৰষুণৰ দিনত যদি আমি অলপমান 2 মিটাৰমান খান্দি দিওঁ পানী ওলাই যায় আকৌ আৰু খৰালি মাহত পানীটো নাইকিয়া হৈ যায়
আমাৰ ইয়াত গুৱাহাটীত কি দেখা যায় মেক্সিমাম 120 ফিটৰ তলত গোটেই ৰক আছে আমাৰ দিছপুৰ এৰিয়া বা এইখিনি গোটেইখিনি যি এৰিয়া আছে বেলতলা বা যিখিনি পাহাৰৰ নামনি এৰিয়া গোটেইখিনিত মোৰ যিটো এক্সপিৰিয়েঞ্চ পাৰ্চনেল এক্সপিৰিয়েঞ্চ 120 ফিটৰ পিছত গোটেই ৰক আছে এতিয়া আমি পানী এক্সট্ৰেক্ট কৰিব লগা হ'লে আমি বৰিং কৰি পেলাই মাটি ৰক ফুটাই পেলাই আমি পানীটো উলিয়াব লগা হয় তো ই 1000 1200 1300 1500লৈকে আমি 1500 ফিট তললৈকে আমি গৈ পেলাই আমি পানীটো এক্সট্ৰেক্ট কৰোঁ আৰু তেনেকুৱা ধৰণৰ পাথৰৰ ভিতৰত ক'ৰবাত পানী পোৱাও যায় ক'ৰবাত পানী পোৱাও নাযায় য'ত নেচাৰেল ভিতৰত নিজৰা আছে সৰু সৰু নিজৰাবিলাক থাকে তাৰে পৰা পানীটো কালেক্ট হৈ পেলাই সেইটো আমি পাম্পেৰে আমি উঠাওঁ তো সেইটোৰ কাৰণে এতিয়া গভৰ্ণমেণ্টৰ যিটো জাইকা প্ৰজেক্ট সেইটো চাৰিওফালে পানীৰ দিয়াৰ ব্যৱস্থা কৰি আছে তো সেইটোৰ পৰা বহু মানুহখিনিৰ এতিয়ালৈকে গোটেইখিনি 100% কণ্টিনিউ হোৱা নাই হ'লে এইটো প্ৰব্লেমটো আই থিংক এইটো ছল্ভ হৈ যাব পানীৰ প্ৰব্লেমটো দ্বিতীয় কথা হ'ল আপোনাৰ মেইনটেনেন্সৰ বা আপুনি যিখিনি আপুনি কথা ক'লে এতিয়া যে পানীৰ বাহিৰে আৰু কিছুমান প্ৰব্লেম ফ্লেটৰ ক্ষেত্ৰত থাকে তো সেইটো বস্তুটো যেনেকৈ আমি 2010ত আমি প্ৰটেক্ট পাৰ্ক যেতিয়া আমি হেণ্ড অভাৰ কৰিছিলোঁ তেতিয়া আমি এটা নতুন আমি তাৰ আগত থকাটো বোধহয় সেই সময়ত তাৰ আগত নাছিলে আমাৰ ইয়াত ছিষ্টেমটো যে আমি এটা ছ'চাইটি ফৰ্মেশ্যন আমি এটা ছিষ্টেম আৰম্ভ কৰিলোঁ যে ছ'চাইটি এটা বনাব লাগিব ছ'চাইটি বনাই পেলাই তাত এটা ছিংকিং ফাণ্ড ল'ব লাগে মানে এটা কৰ্পৰেট ফাণ্ড এটা চব কাষ্টমাৰৰ পৰা উঠাই আমি এটা FD বনাই পেলাই তেওঁলোকৰ ফ্লেট ছ'চাইটিৰ হাতত দি দিওঁ এতিয়া কিবা কাৰণত লিফ্টটো বেয়া হ'ল বা লিফ্টৰ মেইনটেনেন্স দিব লাগে বা ট্ৰান্সফৰ্মাৰ জ্বলি গ'ল ফট কৰি পইচা ক'ৰ পৰা আহিব চব মানুহতো চবৰে হাতততো আৰু চবে ব্যৱসায় কৰা মানুহ নহয় যে পইচা ঘৰত ৰাখি থৈছে চবে পেটে ভাতে খোৱা মানুহো কিছুমান থাকে তাত যে পইচা পটককৈ দিব নোৱাৰে উলিয়াই পেলাই তো কৰ্পছ ফাণ্ড থাকিলে আপোনাৰ তাৰ পৰা পইচাটো লৈ তেওঁলোকে সেইখিনি কাম আনুষংগিক যিখিনি বেয়া হ'ল এতিয়া বিল্ডাৰে আপোনাৰ বিল্ডিংটো বনাই হেণ্ড অভাৰ কৰি আঁতৰি গ'ল কিন্তু তাৰ পিছত যিখিনি প্ৰব্লেম হ'ব কিবা লাইটৰ প্ৰব্লেম হ'ল পানীৰ প্ৰব্লেম প্লাম্বিঙৰ প্ৰব্লেম হ'ল এইবিলাকতো ছ'চাইটিয়ে ঠিক কৰিব লাগিব তেতিয়া তাৰ পৰা তেওঁলোকে ধৰক পাম্প জ্বলি গ'ল ছাপ'জ তাৰে ভিতৰত জ্বলি গ'ল আৰু লিফ্ট বেয়া হৈ গ'লটো চবতকৈ চবতকৈ কমন এতিয়া কাৰণে ক্ৰাইম বাঢ়ি গৈছে এতিয়া ছিকিউৰিটিৰ দৰকাৰটো নতুনকৈ আহিছে যে কেম্পাছত CCTV আৰু ছিকিউৰিটি হ'ব লাগে CCTVৰ কাৰণে ধৰক বিল্ডাৰে কেমেৰা লগাব লাগে আৰু আজিকালি চবেই লগাই দিয়ে কিন্তু তাত ছিকিউৰিটি গাৰ্ড ৰাখিব লাগে এতিয়া ধৰক আপুনি ছিকিউৰিটি গাৰ্ড এটা ৰাখিলেতো নহ'ব 24/7 যদি আপোনাৰ ছিকিউৰিটি চলিব লগা হয় মিনিমাম 3টা গাৰ্ড এটা বিল্ডিঙত লাগিবই তো গতিকে সেই এটা গাৰ্ড সেইখিনি পইচাটো যিটো দিব লাগিব যিখিনি ফ্লেট অনাৰ্ছ আছে তেওঁ ডেডিকেটেডলি তেওঁলোকে মান্থলি যিটো মেইনটেনেন্স চাৰ্জ সেইটো তেওঁলোকে দিব লাগে আৰু কেতিয়াবা যদি আপোনাৰ কৰ্পছ ফাণ্ড যদি থাকে তেতিয়াহ'লে আপোনাৰ সেই পইচা দি আপোনাৰ কিবা যদি ডাঙৰ খৰচ আহিলে তাৰ পৰা পইচাখিনি উলিয়াই লগে লগে আপুনি খৰচ কৰি ল'লে আৰু লাহে লাহে পিছত চবে পইচাটো গোটাই আকৌ সেই FDটো কৰি থ'ব লাগে তো গতিকে আমি যেতিয়া প্ৰটেক্ট পাৰ্ক বনাওঁ তেতিয়া আমি এইটো ছিষ্টেম আমি আৰম্ভ কৰিছিলোঁ যে 1 year মেইনটেনেন্স আমি আগতে উঠাই লওঁ আমি উঠাই লৈছিলোঁ যাতে মানুহ এতিয়া চবে কি হয় পইচা কিছুমান মানুহে দিব নিবিচাৰে কিছুমান মানুহে ঘৰটো বন্ধ কৰি পেলাই তেওঁ ফ্লেট গুৱাহাটীত লৈছে তেওঁ থাকে ডিব্ৰুগড়ত মইতো নাথাকোঁ মোৰ পইচাখিনি নিদিওঁ তাত কিন্তু তেওঁ থাকক বা নাথাকক মেইনটেনেন্সৰ পইচা তেওঁ দিবই লাগিব তো গতিকে আমি সেই সময়ত ছিষ্টেম এটা বনাই দিছিলোঁ যে 1 বছৰৰ পইচা একেলগে ইন এডভান্স ছ'চাইটিত জমা কৰি দিয়ক এতিয়া তেওঁলোকে পিছত চিন্তা কৰি পেলাই 1 বছৰৰ নলৈ পেলাই তেওঁ 3 মাহৰ ল'ব পাৰে সেইটো ছ'চাইটিৰ ওপৰত ডিপেণ্ড কৰে গতিকে তেনেকুৱা ধৰণৰ বস্তুটো তেতিয়া বিল্ডিংটো ধুনীয়াকৈ মেইনটেনেন্স হৈ থাকে এতিয়া DG আছে এতিয়া লাইট যেতিয়া যাব DG চলিব তাৰে তেলৰ পইচা খৰচ হ'ব এতিয়া যদি ছ'চাইটিয়ে যদি পইচা নিদিয়ে মানুহবিলাকে তেতিয়া প্ৰেচিডেণ্ট ছেক্ৰেটাৰী নিজৰ ঘৰৰ পৰা পইচা দি পেলাই তোৰ বিল্ডিংটো চলাব ৰাইট গম পাইছোঁ আমাৰ ডাঙৰ মানে আমাৰ মাহঁতে এটাই বস্তু কয় আমি যেতিয়া অসম আহিছিলোঁ আজিৰ পৰা 60 বছৰ আগত 70 বছৰ আগত চবতকৈ ভাল বস্তু আছিলে আছাম টাইপ হাউচ চবতকৈ তাৰ নিজৰ ইউনিক এটা আইডেণ্টিটি আছে যে অসম টাইপ ঘৰ ইজ ইন আ ৱে যে তাৰ নামে পৰি গ'ল ন' ওৱান চেজ পুনে টাইপ হাউচেছ ন' ওৱান চেজ বম্বে টাইপ হাউচেছ ন' ওৱান চেজ দিল্লী টাইপ হাউচেছ বা আছাম টাইপ হাউচেছ কয় সেই আছাম টাইপ হাউচেছৰ যোনটো নিজৰ চাৰ্ম সেই চাৰ্মটো নোহোৱা হৈ গৈছে নেকি যে গুৱাহাটীত চবফালে ফ্লেট হৈ গৈছে
এই চবে নিজৰ অসম টাইপ ঘৰটো ত্যাগ দি পেলাই ফ্লেট বনাইছে। এইটো মই বেয়া বুলি কোৱা নাই, চবৰ নিজৰ আৰ্থিক স্থিতি চাই পেলাই চবে ডিচিশ্যন ল'ব পাৰে, এটা আছাম টাইপ হাউচ মেইনটেইন কৰা কষ্ট হ'ব পাৰে, বাট আছাম ইজ লুজিং ইটছ আছাম টাইপ হাউচেছ অল বিকজ অফ ফ্লেটছ। আছাম টাইপ হাউচ সৃষ্টি কৰিছিলে ইংৰাজসকলে। তাৰে আগতে কিন্তু ইংৰাজৰ আগতে অসমত আছাম টাইপ হাউচ বুলি কোনো কনচেপ্ট আই থিংক নাছিলে, মই ভবাত, মই শুনাও নাই আজিলৈকে। আমাৰ খেৰৰে ঘৰ আছিলে, পুৰণি মানুহখিনিয়ে বাঁহৰ আৰু খেৰৰে ঘৰ বনাই পেলাই আছিলে, তাক মডিফাইড কৰি পেলাই ইংৰাজসকলে আছাম টাইপ ঘৰ বনাই দিছিলে, অলপ মডিফাইড টাইপৰ। সেই হাউচটো খালি অসমতে আছে, বেলেগত আৰু ভাৰতবৰ্ষত বেলেগত মই দেখা নাই কিন্তু ক'তো। তাতে আপোনাৰ আছাম টাইপ হাউচৰ যিবিলাক বেৰবিলাক আছিলে, এই আমাৰ একজাত খেৰ বুলি কয়, সেইটো খেৰে, বা এনে অসমীয়াত আমাৰ গাঁৱলীয়া ভাষাত বাট বুলি কয়। তাতে আপোনাৰ মাটিৰ লেপন দি পেলাই কাঠৰ ফ্ৰেম বনাই তেনেকুৱাকৈ বনোৱা দেখা যায়। সেইটো আপোনাৰ বিশেষকৈ আপোনাৰ আৰ্থকুইকৰ কাৰণে, আৰ্থকুইক ৰেজিষ্টাৰ হালকা, যাতে পৰি গ'লেও সি কাৰো গাত পৰিলেও সি একো নহয়। গতিকে সেই ইংৰাজবিলাকে সেইটো সৃষ্টি কৰিছিলে, কিন্তু তাৰ এটা ইউনিক এটা স্পেচ এটা আছে। সেই ঘৰ আজিকালি দেখিবলৈ নাপায়, বনাবও নোৱাৰে মানুহে। এতিয়া বনালেও আছাম টাইপ হাউচ বনালেও ছাইডত আপোনাৰ ইটাৰ গাঁথনি কৰি দিয়ে, কিন্তু যিটো অৰিজিন আছাম টাইপ হাউচ আছিলে, সেই হাউচ আজিকালি বনোৱা মানুহ নাই। এই পুৰণি কিছুমান ইংৰাজৰ সময়ৰ যিবিলাক পুৰণি আপোনাৰ ক'ৰবাত আপোনাৰ বাংলো আছে, বা পুৰণি আপোনাৰ থানা আছে, এই ক'ৰবাত আছে আপাৰ আছাম ছাইডত ক'ৰবাত, বা গাৰ্ডেন এৰিয়াবিলাকত কিছুমানত সেই আছাম টাইপ হাউচ এতিয়াও দুই এটা আছে ক'ৰবাত। মেক্সিমাম সেইটো আৰু চবে সেই তাক মডিফাইড কৰি পেলাই সেই ব্ৰিকৰ ৱাল দিয়াই আৰম্ভ কৰিলে। তো সেইটো এটা চাম বেলেগ। সেইটো ফ্লেটৰ ক্ষেত্ৰত হ'ল কি, আজি গুৱাহাটী যদি আছাম টাইপ হাউচ কোনোবা মানুহ বনাই পেলাই নতুনকৈ থাকিব বিচাৰে, সেইটো সম্ভৱ নহয়। কিয় কি ইয়াত মাটিৰ দাম ইমান বেছি হৈ গ'ল যে ইণ্ডিভিজুৱেল হাউচ কৰি পেলাই মানুহে থকাটো সম্ভৱ নহয়। দ্বিতীয় কথা হ'ল, মেক্সিমাম মানুহ আমাৰ গুৱাহাটীত মাইগ্ৰেট, মানে গুৱাহাটীৰ নহয়, তেওঁ ধৰক মাইগ্ৰেট ইন দ্য চেন্স অসমৰ বাহিৰৰ নহয়, তেওঁ অসমৰে মানুহ, কিন্তু ডিব্ৰুগড় ওচৰে পাঁজৰে, ডিব্ৰুগড়, তিনিচুকীয়া, গুৱাহাটী, নগাঁও, আপোনাৰ নলবাৰী, বঙাইগাঁও, ৰঙিয়া, সেইবিলাকৰ মানুহ আহি ইয়াত থাকে। গতিকে তেওঁলোকে চাকৰিৰ সূত্ৰে ইয়াত আহে, চাকৰি কৰাৰ কাৰণে আহে, বা নিজে ব্যৱসায় কৰিব আহে। গতিকে ইমান সময় নাই যে তেওঁ এটা মাটি এটুকুৰা কিনি ঘৰ এটা বনাই পেলাই তাত থাকিব পাৰিব। গতিকে তেওঁলোকে ফ্লেটটো দিলে, বিল্ডাৰক পইচাটো দিলে, আৰামছে ঘৰ এটা পাই গ'ল। গতিকে মানুহে গুৱাহাটীত বিশেষকৈ নিজা ঘৰ, মানে পাৰ্চনেল হাউচতকৈ ফ্লেটেই বেছি প্ৰিফাৰ কৰে মানুহে, দেখা যায়। সেইটোৱে এটা প্ৰশ্ন যে বহুত মানুহে আজিকালি এটা টাৰ্ম এটা আছে হোৰ্ডিং, ফ্লেট হোৰ্ডিং বুলি। বহুত মানুহে 4টা 5টা 6টা ফ্লেট ৰাখি লয় নিজৰ লগত, কাৰণে ডিছপ'জেবল ইনকাম আছে, ফ্লেটবোৰ ৰাখি থৈ এণ্ড দে অকিউপাই দ্য প্ৰপাৰ্টি। এইটো কাৰণে ৰিয়েল ইষ্টেট বা ৰেণ্টেল প্ৰাইচেছ ইম্পেক্ট কৰে নেকি? নাই, নকৰে। ডাজন্ট ডু। ঠিক আছে। এনেকুৱা আপুনি মানুহ চিনি পায় নেকি যোনে এনেকুৱা বহুত ফ্লেট লৈ ৰাখিছে বিকজ দে হেভ ডিছপ'জেবল ইনকাম? এতিয়া কোনোবা ৰিটায়াৰ্ড মানুহ আছে, তেওঁ আফটাৰ ৰিটায়াৰমেণ্টৰ পিছত যদি বা 2টা বা 3টা ফ্লেট কিনি লৈছে, তেওঁৰ এটা ৰেণ্টেল ইনকাম এটা হৈ গ'ল। এটা ফ্লেটত থাকিলে 2টা ফ্লেট বা 3টা ফ্লেট তেওঁলোকে ভাড়া দি দিলে, সেইটো যিটো ইনকাম পালে মান্থলি, সেইটো দি তেওঁলোকৰ লাইফটো আৰামছে চলি যায়। এটা আপুনি কাৰণে ষ্টাৰ্টিঙত কৈ আছিলে মিডলমেনৰ কথা কৈছিলে, মিডলমেন, ব্ৰ'কাৰ। হাউ ইম্পৰ্টেণ্ট আৰ ব্ৰ'কাৰ্ছ টু ইয়ৰ ইণ্ডাষ্ট্ৰি, টু ৰিয়েল এষ্টেট ইণ্ডাষ্ট্ৰি, both in a good or a bad way? ব্ৰকাৰ লাগিব। ব্ৰকাৰ যিজনে ফ্লেট কিনিব, আমি যেতিয়া মাটি এটুকুৰা ল'ম, তেতিয়াও আমাক মিডিলমেন লাগিব। কিয় কি এতিয়া চব মানুহতো আমাৰ ওচৰত ঢুকি নাপায়, চব বিল্ডাৰৰ ওচৰত ঢুকি নাপায়, চিনি নাপায়, জানি নাপায়। তো তেওঁলোকে হ'ল যোগসূত্ৰ। তেওঁলোকে মাটিটো বিচাৰিলে, তেওঁলোকে খবৰবিলাক কৰি থাকে, ক'ত কাৰ কি মাটি আছে, কি নাই। তেওঁলোকে একজন বিল্ডাৰক দিলে, তেওঁলোকে এটা মাজত এটা পাৰিশ্ৰমিক এটা পায়, আৰু কমিশ্যন এটা তেওঁলোকে পায়। তো সেইটোৰ কাৰণে সেই 2টা পাৰ্টিৰ মাজত যোগসূত্ৰ হিচাপে কাম কৰে। ফ্লেটৰ ক্ষেত্ৰতো তেনেকুৱাই, ফ্লেট কিনা মানুহৰ ক্ষেত্ৰত যে ফ্লেট
যোনে বায়াৰ তেওঁ ডাইৰেক্টলি আহি পেলাই হেৰিক নাপায় তো তেওঁ মাজত যিজন কমিশ্যন এজেণ্ট থাকে তেওঁলোকৰ নিজা নিজা নামত আপোনাৰ অফিচ আছে বা নিজা নিজা কোম্পানী এটা একোটা বনাই পেলাই তেওঁলোকে বহিছে তো তেওঁলোকৰ লগত কাৰ বিল্ডাৰৰ ক'ত কি ফ্লেট আছে এৰিয়া বিশেষকৈ কোনটো এৰিয়াত তেওঁ প্ৰিফাৰেবল এতিয়া তেওঁ 5-6জন বিল্ডাৰৰ যদি কাম কৰি আছে তো তেওঁলোকে তেওঁক খবৰ কৰিলে গম পালে যে কাৰোবাক বাঘৰবৰীত লাগে কাৰোবাক বেলতলাত লাগে কাৰোবাক এয়াৰপৰ্টৰ পিনে লাগে তো তেনেকুৱা ধৰণে তেওঁ ইজিলি তেওঁৰ সময় খৰচ নকৰাকেই বায়াৰজনে মানুহজন বিচাৰি পায় বিল্ডাৰজন বিচাৰি পায় So, okay, they are good for your industry, both for a buyer side and Yes, both for the yes, seller side. yes. ঠিক আছে এতিয়া প্ৰায় আমি ইণ্ডাষ্ট্ৰীৰ কথা বিশেষখিনি পাতি ল'লোঁ দুটামান প্ৰশ্ন আছে যোনটো মই আপোনাৰ বিজনেছৰ বিষয়ে কথা পাতিম For you to build this business, you have had to receive support from all sides, from customer side, from your office, from your team, from your family. আপোনাৰ ফেমিলিৰ বিষয়ে অলপমান ৰোল ক'ব নেকি how your wife and how your family played their responsibilities কি কৰিলে ইহঁতৰ দায়িত্বত to making you the main head to lead this business in such a large scale. What is their contribution and how important is it for you? মোৰ ঘৰৰ ডাঙৰ ল'ৰা মোৰ পিছত 3জনী ভনী তাৰে পিছত মোৰ 3জন ভাই মোৰ যেতিয়া দেউতা ঢুকায় তেতিয়া মোৰ সৰু ভাইটোৰ বয়স আছিলে 7 বছৰ মোৰ দেউতা ঢুকোৱাৰ পিছত মোৰ 3জনী ছিষ্টাৰৰ মই বিয়া দিলোঁ মই নিজে সেই সময়ত আমাৰ যেতিয়া দেউতা ঢুকায় 92 তেতিয়া মোৰ এনেই আমি ইণ্ডাষ্ট্ৰিয়েলিষ্ট বাই বৰ্ণ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আমাৰ ফেমিলিটো ককা দেউতাৰ সময়ৰ পৰাই আমাৰ এটা ব্যৱসায় এটা এষ্টাব্লিছড ব্যৱসায় আছে টিহুত আছিলে আজিও আছে কিন্তু মাজতে আপছ এণ্ড ডাউন হৈ থাকে তো গতিকে সেই সময়ত যেতিয়া মোৰ দেউতা হঠাৎ ঢুকাল তেওঁ তেতিয়া আপোনাৰ সেই সময়ত মোৰ পৰিস্থিতি খুব এটা সুবিধাজনক নাছিলে কিন্তু মই ঘৰৰ ডাঙৰ ল'ৰা মোৰ 6জন ভাই ভনী তলত আছে তো সেইটো চাই পেলাই মই লাহে লাহে বিজনেছটো গ্ৰ' কৰি পেলাই ছিষ্টাৰ 3জনীৰ বিয়া দিলোঁ তাৰপিছত ভাইবিলাকৰ বিয়া দিলোঁ তেওঁলোকক এষ্টাব্লিছ কৰিলোঁ এজন ভাই এতিয়াও মোৰ টিহুত আছে আমাৰ যিটো অৰিজিন পেটাৰ্নেল প্ৰপাৰ্টি ৰাইচ মিল সেইটো চাই আৰু 2জন ভাই মোৰ লগতে আছে তাৰ একজনে মোৰ ৰিয়েল এষ্টেট মোৰ অম্বিকা গ্ৰুপটো চাই আৰু 3 নম্বৰজন এটা ভাই যি আছে সি মেডিচিনৰ হ'লচেল বিজনেছ চাই মোৰ ৱাইফ হাউচৱাইফ চি ইজ ভেৰি নাইচ লেডি আৰু যেতিয়া মই মোৰ বিয়া হোৱাৰ পিছতেই মই টিহুৰ পৰা গুৱাহাটীলৈকে ডেইলি যেতিয়া ট্ৰেইনেৰে আহোঁ তো তাইৰ ছাপোৰ্ট নহ'লে মই ডেইলি ৰাতিপুৱা 6টা বজাত উঠি 7টাত ট্ৰেইন ধৰোঁ আৰু ৰাতি 11টা 11:30 12টাত ঘৰ পাওঁ তো তাইৰ ছাপোৰ্ট নহ'লে মই নোৱাৰিলোঁহেঁতেন এনে মোৰ ছোৱালী 2জনী এজনীৰ বিয়া হৈছে আনজনী মোৰ লগতে ৰিয়েল এষ্টেট বিজনেছতে তাই ইণ্টেৰিয়ৰ ডিজাইনাৰ তাই মোৰ লগতে আছে আমাৰ কোম্পানীৰ যিখিনি ইণ্টেৰিয়ৰৰ কাম হয় তাই চাই আৰু তাই কিবা কিবি নিজৰ ফ্ৰিলান্সিঙো কৰি থাকে এই ৰিয়েল এষ্টেট আৰু ইণ্টেৰিয়ৰ ডিজাইন জইন কৰা ৱাজ দেট ইয়ৰ ডিজাইন অৰ মানে বস্তুটো নেচাৰেলি হ'ল আচ্ছা এতিয়া প্ৰায় যিহেতু উই আৰ অলমষ্ট কামিং টু দ্য এণ্ড অফ দ্য ইণ্টাৰভিউ এটা কুৱেশ্যন যোনটো আছে আপুনি কৈছিলে অসমত লেবাৰৰ কেতিয়াও দিগদাৰী পাইছে আপুনি লেবাৰ ফ'ৰ্চৰ এভেইলেবিলিটি অফ ছিজন ডাউন ছিজন গুড ছিজন বেড ছিজন মেক্সিমাম লেবাৰ আৰ নন আছামিজ তেওঁলোকে চব বাংলাদেশী লেবাৰ বুলি কয় কিন্তু তেওঁলোকে আমাৰ ইয়াতে গোটেইখিনি অসমতে বসবাস কৰি থকা মানুহ তো যেতিয়া ফেষ্টিভেল সময় হয় ঈদৰ সময় হয় বা কিবা সময় হয় সেই সময়ত অলপ লেবাৰৰ নাটনি থাকে বাকীখিনি সময়ত এভেইলেবল হাউ ডাজ চাৰ্টেন পলিটিকেল ডিচিশ্যনছ এফেক্ট লেবাৰ ফ'ৰ্চ আপোনালোকৰ দিগদাৰ হয়নে অৰ ডু ইউ থিংক ইমান নাই সেইখিনি যিবিলাক মানুহ আমাৰ ইয়াত কাম কৰে চব আপোনাৰ আমাৰ ইয়াতে অসমতে বসবাস কৰা মানুহ তো গতিকে তেনেকুৱা ধৰণৰ গভমেণ্টৰ ফালৰ পৰা কোনো অসুবিধা নাই আৰু সিহঁতৰ যিখিনি কাগজ পত্ৰ থাকিব লাগে সেইবিলাক টাইম টু টাইম পুলিচ বা হেৰিবিলাকে ভেৰিফিকেশ্যন কৰি থাকে এজ পাৰ ইনষ্ট্ৰাকশ্যন অফ দ্য গভমেণ্ট তো গতিকে তেনেকুৱা ধৰণৰ কোনো অসুবিধা বিশেষ একো হোৱা নাই অসমত লেবাৰ ফ'ৰ্চৰ প্ৰায় এনেই
কষ্ট ইজ হায়াৰ অৰ লোৱাৰ বা আপুনি মানে কম্পিটিটিভ প্ৰাইচিংহে পায় নে আপুনি এইটো মানে যে অলপমান চৰকাৰৰ ফালৰ পৰা এইটো প্ৰেজেণ্ট গভৰ্ণমেণ্টৰ বিষয়ে কুৱেশ্যন নহয় বাট জেনেৰেলি চৰকাৰে বহুত আঁচনি দিয়ে চবফালে আৰু আজিকালি গাঁৱত থাকিলে মানুহে প্ৰায় চহৰত বা গুৱাহাটীত আহি পেলাই কামো কৰিব নিবিচাৰে কাৰণে ঘৰত বহাও পইচা পায় এই বস্তুটোৱে কিমান আপোনাৰ লেবাৰ ফ'ৰ্চটো এফেক্ট কৰে লেবাৰ ফ'ৰ্চৰ ক্ষেত্ৰত একচুৱেলি আমি এটা লেবাৰ চেছো দিব লগা হয় আচ্ছা তো লেবাৰ ৱেলফেয়াৰ স্কিম বুলি এটা গভৰ্ণমেণ্টৰ এটা লেবাৰ চেছৰ কাৰণে এটা বেলেগ ফৰম এটা আছে তো সিহঁতে তাত কিবা এক্সিডেণ্ট হ'ল বা কিবা হ'ল তো সেইটোৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা তেওঁলোকে হেল্প পায় লেবাৰবিলাকে সেইটো আৰু তেওঁলোকৰ কণ্ট্ৰেক্টৰবিলাকে সেইটো ব্যৱস্থাটো কৰে যেনে আমি আমাৰ ফালৰ পৰা আমি যিখিনি লেবাৰ আছে সিহঁতৰ প্ৰভিডেণ্ট ফাণ্ড ESIC সেইবিলাকৰ ব্যৱস্থা আমি কৰোঁ আমাৰ এমপ্লয়ৰ কাৰণে কৰোঁ এজ ৱেল এজ লেবাৰৰ কাৰণে আমি কৰোঁ তো সেইখিনি আমি গভৰ্ণমেণ্টৰ তাত যিখিনি পইচা জমা দিব লগা হয় সেইখিনি আমি দিওঁ সেইখিনি গোটেইখিনি আমি মেইনটেইন কৰোঁ তো তাৰ কেতিয়াবা এক্সিডেণ্ট হ'ল কিবা হ'ল তাৰ কাৰণে সিহঁতে যিটো বেনিফিট পাব লাগে মেডিকেল বেনিফিট এণ্ড ইঞ্চুৰেঞ্চ বেনিফিট যিখিনি পাব লাগে সেইখিনি সিহঁতে আমাৰ পৰা ঠিক আছে ঠিক এতিয়া আমি প্ৰায় কনভাৰচেশ্যনটো ৰেপ কৰিম একদম কুইকলি আনচাৰ দিব ছাৰ মনোজি আপুনি 21টা প্ৰজেক্ট বনাইছে এইটোত চবতকৈ আপোনাৰ ফেভৰেট প্ৰজেক্ট মোৰ চবেই ফেভৰেট নাই সেইটো ক'ব নোৱাৰে এটা কোনটো যোনটো আপুনি ভাবে যে এইটোত মই বোলে যি জান প্ৰাণো লগাইছিলোঁ বা এইটোত মোৰ প্ৰফিট কম হ'ল বা 2 ঘণ্টাত 126 ইজ দ্য প্ৰটেক্ট পাৰ্ক চেল কৰিলে এনেকুৱা কোনোবা এটা পাৰ্চনেল ফেভৰেট ইজ দ্য প্ৰটেক্ট পাৰ্ক প্ৰটেক্ট পাৰ্ক was the first project second project but second biggest project all right গুৱাহাটী স্পেচিফিকেলি গুৱাহাটীৰ ৰিয়েল ইষ্টেট চিন অহা 5 বছৰত ক'ত যাব ভাল চিনটো খুব গ্ৰ'য়িং ষ্টেজত আছে গুৱাহাটী ইজ দ্য ভেৰি গ্ৰ'য়িং ষ্টেজ কিয় ইয়াত আপোনাৰ ডিমাণ্ড আছে ডিমাণ্ড নোহোৱা নহয় আৰু যিবিলাক নতুনকৈ চাকৰিত সোমায় বা ব্যৱসায়ত সোমায় মানুহবিলাকে প্ৰত্যেকজন মানুহে ঘৰ কিনাৰ এটা হাবিয়াস থাকে গতিকে আপোনাৰ গ্ৰ'থ ইজ ৱেল one piece of advice to an upcoming developer or a builder লেণ্ড land মই এটাই কথা ক'ম যে মাটিৰ বিষয়ে ভালকৈ চালি জাৰি চাওক মাটি যদি কোনো ধৰণৰ লিটিগেশ্যন নাথাকে তেতিয়াহ'লে আপোনাৰ প্ৰজেক্ট কোনোদিন আনচাকচেছফুল হ'ব নোৱাৰে বঢ়িয়া আৰু এটা পিচ অফ এডভাইচ ফৰ চামৱান হু ইজ ড্ৰিমিং অফ বাইং দেয়াৰ ফ্লেট দেয়াৰ হোম your one piece of advice to them choice of the builder who should that be কোন হ'ব লাগে সেইটোতো ডিপেণ্ড অন দ্য কাষ্টমাৰ depend on the customer মইতো ক'ম মানে আজি গুৱাহাটীত যিকেইটা ৰিনাউণ্ড বিল্ডাৰ আছে চবেই ভাল চবেই ডেডিকেটেড কাম কৰি আছে কাৰণে চবেই আগবাঢ়ি গৈ আছে গম পালোঁ ঠিক আছে মনোজজি আপোনাৰ সময়ৰ বাবে ফৰ ইউ টু শ্বেয়াৰ ছ' মাছ টাইম ছ' মাছ নলেজ এণ্ড উইজডম আই এম ভেৰি গ্ৰেটফুল খুব ভাল লাগিলে আপোনাৰ লগত কথা পাতি এণ্ড মই আশা কৰিছোঁ যে আপোনাৰ লগতো আপুনি আমাৰ লগত কথা পাতি ভাল পালে ফৰ এভৰি ওৱান হু ৱাজ ষ্টিকিং এৰাউণ্ড টু দি এণ্ড অফ দি এপিছ'ড আই হোপ ইউভ টেকেন আ লট অফ ইনচাইটছ এণ্ড লাৰ্ণিংছ এজ মাছ এজ আই হেভ যোনে চাইছে আজিৰ এপিছ'ডটো মাটি ঘৰ আৰু নিজৰ সপোনটো যে ঘৰ এটা মা দেউতাক ঘৰ লৈ দিয়া সিমানখিনি কথালৈ যদি জানিব বিচাৰিছে আৰু এনেকুৱা বস্তু চাব বিচাৰিছে G+ৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অল দ্য ভেৰি বেষ্ট আপোনালোকক নেক্সট এপিছ'ডত ডেফিনেটলি দেখা হ'ব আৰু আইল চি ইউ ভেৰি চুন অল দ্য বেষ্ট চিয়াৰ্ছ